This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলত আজি আমাৰ মাজত উপস্থিত অসমৰ শিক্ষিত সমাজৰ সকলোৰে পৰিচিত এগৰাকী ব্যক্তি প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা বৰুৱা ডাঙৰীয়া নমস্কাৰ প্ৰান্তিকে এই মাহত 40 বছৰ সম্পূৰ্ণ কৰিলে আৰু মই আমাৰ মেজমেলৰ মূল প্ৰশ্নলৈ যোৱাৰ আগতে মই দুটা কথা কৃতজ্ঞতাসূচক কথা মই কওঁ এই যে মই 34 বছৰ সাংবাদিকতা কৰিলোঁ এই যে মই আহি টেলিভিছনৰ দৰ্শকক ভুলে ভালে কথা কিছুমান কৈ আছোঁ অজস্ৰ সীমাবদ্ধতাৰ মাজত এই গোটেই প্ৰক্ৰিয়াটোত দুজন মানুহৰ বৰঙণি মই সদায় স্বীকাৰ কৰিব লাগিব এজন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু দ্বিতীয়জন স্বয়ং আপুনি আপোনালোক দুয়োজনে যদি মোক প্ৰান্তিকত লিখাৰ সেই সময়ত সুযোগ নিদিলেহেঁতেন মই হয়তো সাংবাদিকতালৈ কোনো দিন নাহিলোহেঁতেন অথবা লিখা মেলাৰ জগতখনৰ পৰা মই বিচ্ছিন্ন হৈ থাকিলোহেঁতেন মোৰ আন্তৰিক কৃতজ্ঞতা আপুনি গ্ৰহণ কৰিব বুলি মই আশা কৰিলোঁ সেইটো মই নিশ্চয় কৰিম কিন্তু কথা হৈছে কি কোনো প্ৰতিভাক কোনো ঢাকি ৰাখিব নোৱাৰে আপোনাৰ যিটো প্ৰতিভা সেইটো প্ৰতিভা আমি সহায় নকৰা হ'লেও নিজেই মানে প্ৰকাশিত হ'লেইহেঁতেন যে কি নহওক আমাৰো আনন্দ সেই সময়ত আপোনাক যদি সহায় কৰিলোঁ সেইটো আমি আনন্দ লভিছোঁ বহুত ধন্যবাদ মই পোনপ্ৰথমেই দৰ্শকসকলৰ সুবিধাৰ্থে বিশেষকৈ যিসকল নতুন প্ৰজন্মৰ দৰ্শক তেওঁলোকৰ কাৰণে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ প্ৰান্তিকৰ চমুকৈ দিগবাণী অকণমান চাই লওঁ আহক 4টা দশক সম্পূৰ্ণ কৰিলে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি ৰখা পষেকীয়া আলোচনী প্ৰান্তিকে 1 পৰা 15 ডিচেম্বৰত শেহতীয়া সংস্কৰণ প্ৰকাশ হোৱাৰ লগে লগে 40 বছৰ সম্পূৰ্ণ হ'ল সম্ভ্ৰান্ত আলোচনী প্ৰান্তিকৰ 1981 চনৰ 1 ডিচেম্বৰৰ পৰা 2021 চনৰ 1 ডিচেম্বৰ গৌৰৱোজ্জ্বল এই 40 বছৰীয়া যাত্ৰাত অসমীয়া আবেগ আৰু স্বাভিমানৰ নাম হৈ পৰিছে প্ৰান্তিক বিগত 4টা দশকত অসমীয়াৰ বৌদ্ধিক চেতনা আৰু মননক বিশেষভাৱে সমৃদ্ধ কৰিছে প্ৰান্তিকে প্ৰদীপ বৰুৱাৰ মানস পুত্ৰ স্বৰূপ প্ৰান্তিকক অসমীয়াৰ চৰাঘৰ পুথিভঁৰালৰ অভিন্ন অংগ কৰি তোলাৰ ক্ষেত্ৰত আছিল স্বনামধন্য সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বলিষ্ঠ নেতৃত্ব ৰুচিবান পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ বাচকবনীয়া শিতানৰ সূচনাৰে অনন্য স্তৰলৈ উন্নীত হোৱা প্ৰান্তিক আজি অসমীয়াৰ গৌৰৱৰ নাম বিগত 40 বছৰত প্ৰান্তিকে কেৱল কবি গল্পকাৰী সৃষ্টি কৰা নাই সৃষ্টি কৰিছে এচাম নতুন মননশীল পঢ়ুৱৈৰো এইখন আলোচনীৰ সাফল্যৰ ৰহস্য নিঃসন্দেহে শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা আলোচনীখনৰ প্ৰতিটো সংখ্যা সময়মতে পাঠকৰ ওচৰ পায় বৰ্ণশুদ্ধিৰ ক্ষেত্ৰতো সংযত আৰু কঠোৰ প্ৰান্তিক লেখকক সন্মান সহকাৰে মাননী আৰু আলোচনীৰ কপি পঠোৱাৰ ক্ষেত্ৰত প্ৰান্তিক অনন্য আৰু অদ্বিতীয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাৰ যুগলবন্দীত প্ৰান্তিকে সূচনা কৰিছে এটা নতুন যুগৰ আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পিছতো প্ৰকাশক প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ ব্যতিক্ৰমী চৰিত্ৰ সলনি হ'বলৈ দিয়া নাই সেই প্ৰান্তিক এতিয়াও অসমীয়া পাঠকৰ হিয়াৰ আমঠু হৈ আছে প্ৰান্তিকৰ প্ৰতি কৃতজ্ঞ অসমৰ কেইবাটাও প্ৰজন্ম সকলোৰে এটাই কামনা অব্যাহত থাকক প্ৰান্তিকৰ এই অনিৰুদ্ধ যাত্ৰা বৰুৱা ডাঙৰীয়া অভিনন্দন 40 বছৰ নিৰৱচ্ছিন্ন প্ৰকাশনে প্ৰান্তিকে ইমান এটা ডাঙৰ বৰঙণি আগবঢ়ালে এটা যুগৰ সৃষ্টি কৰিলে আৰু ভিডিঅ'টোত কোৱা হৈছে যে কেইবাটাও প্ৰজন্ম প্ৰান্তিকৰ ওচৰত ঋণী কেৱল কেইবাটাও প্ৰজন্ম নহয় সমগ্ৰ অসমীয়া জাতি প্ৰান্তিকৰ ওচৰত ঋণী সৃষ্টি আৰু ইয়াৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ যি বৰ্হি প্ৰকাশ তাৰ বাবে মই প্ৰান্তিকৰ বিষয়লৈ পিছত আহিম মই প্ৰথমতে আপোনাক ব্যক্তিগত দুটামান কথা সুধি লওঁ আপুনি ডন বস্কোত পঢ়িছিল আপুনি ইংৰাজী মাধ্যমত পঢ়িছিল নাই
অসমীয়া মাধ্যমত পঢ়িছোঁ ডন বস্কোত অসমীয়া মাধ্যমৰ তেতিয়া আছিল তেতিয়া অকল অসমীয়া মাধ্যমেই আছিলে আচ্ছা ইংৰাজী মাধ্যম বহুত বছৰ পিছত হৈছে আচ্ছা আমাৰ হেডমাষ্টাৰ আছিলে হৰমোহন দাস হয় নিশ্চয় নাম শুনিছে একেবাৰে তেখেত শিক্ষক অন্ন বৰুৱা হৰমোহন দাস এইবিলাক আমি যেতিয়া শিক্ষা আৰম্ভ কৰিছোঁ সেই সময়ত মানে শিক্ষক হিচাপে তেখেতসকলৰ বেলেগ এটা স্থান আছিল হয় আৰু হৰমোহন দাসে ভালেকেইখন কিতাপ লিখিলে মানে পাঠ্যপুথি বিশেষকৈ ইংৰাজী কম্পজিশ্যনৰ গ্ৰামাৰৰ ওপৰত যিটো সেই তেতিয়াৰ দিনৰ চাহাব মানে DPIয়েও গ্ৰহণ কৰিছিল আৰু সেইবিলাক কিতাপ অসমৰ বিভিন্ন অঞ্চলত চলাটো বাধ্যতামূলক কৰিছিলে কিন্তু আপোনাৰ সেই সময়ত বহুকেইজন পাদুৰী চাহাবে আপোনালোকক পঢ়াইছিলে ইটালিয়ান পাদুৰী আছিল পঢ়োৱা নাছিলে তেওঁলোকে পঢ়োৱা নাছিলে স্কুলখন চলাইছিলে তেওঁলোকে প্ৰশাসনিক কৈছিলে খেলা ধূলা ক্ষেত্ৰত মনোযোগ দিছিলে আচ্ছা আমাৰ তেতিয়া প্ৰিন্সিপাল বুলি যাক কয় ফাদাৰ কলচি তেওঁ ইটালিয়ান ফাদাৰ বাৰ্নছ তেওঁ আইৰিছ ফাদাৰ ডেলকল তেওঁ ইটালিয়ান ফাদাৰ ডায়াৰ বুলি আছে তেওঁ একমাত্ৰ ইংৰাজ তেনেকৈ সেই দিশৰ পৰা আমাৰ হৰমোহন দাসে যিসকল শিক্ষক বাছি বাছি আনিছিলে বংশীধৰ শৰ্মা লখিমপুৰৰ পৰা আৰু তাৰপিছতে দুৰ্গা শৰ্মা মংগলদৈৰ পৰা আকৌ লক্ষেশ্বৰ হাজৰিকা নগাঁৱৰ পৰা তাৰপিছতে বৰদা শৰ্মা তেখেতো সেই শিৱসাগৰীয়া এইসকলক তেখেতে বাচিছিলে আৰু তেখেতসকল ইমান মানে উৎকৃষ্ট আনকি প্ৰফেচাৰ তাহেৰ ছাৰো আমাক পঢ়াইছিল মহম্মদ তাহেৰ তেখেত আৰম্ভণিতে নাছিলে পিছত এটা সময়ত পঢ়াইছিলে আমি সেই পৰ্যায়ৰ শিক্ষক পাইছিলোঁ হয় কিন্তু ফাদাৰসকলে বাকী ক্ষেত্ৰত স্কুলখনৰ পৰিচালনা খেলা ধূলাৰ ক্ষেত্ৰতো খুবেই গুৰুত্ব দিছিলে ডন বস্কোৰ গোটেই অনুষ্ঠানটো খেলা ধূলাৰ ভিতৰত খুব গুৰুত্ব দিয়ে আমাৰ বহুতে নাজানে বম্বেৰ ডন বস্কোত পঢ়িছিলে ৰবি শাস্ত্ৰীয়ে আচ্ছা সেইকাৰণে মানে খেলাত গুৰুত্ব দিয়াৰ কাৰণে ৰবি শাস্ত্ৰীৰ নিচিনা খেলুৱৈ এসময়ত ওলাইছিলে হয় তে আমাৰ ইয়াতো দিলীপ দত্তই ক'ৰবাত লিখিছিলোঁ দিলীপ তেতিয়া কটন কলেজিয়েটত পঢ়িছিলে কৈছে ডন বস্কোৰ ৱালখন বগাই পেলাই ফাদাৰ বাৰ্নছে কেনেকৈ ফুটবল খেলা শিকাইছে মই জুমি চাইছিলোঁ পানী খোৱা ছুটি যেতিয়া হয় তেখেতে ফুটবলটো লৈ পথাৰখনলৈ মাজলৈ কিক মাৰি পঠিয়াই দিয়ে কোনো দল নাই যে বলটো পালে সি এটা ছাইডৰ গ'ললৈ লৈ যাব আৰু লগে লগে আৰু 10জনে সেই বলটো ইফালে কোন কেতিয়া কোন দলৰ হিচাপ নাই আধা ঘণ্টা সময় আমি প্ৰাণ ভৰি তেনেকৈ ফূৰ্তি কৰি ফুটবল খেলিছিলোঁ আপুনি আপোনাৰ আত্মজীৱনীৰ স্বগতোক্তিত লিখিছে মই আজিও অনুভৱ কৰোঁ যে ছেইণ্ট এডমান্স স্কুলত মোক নাম লগাই দিবলৈ পাপাৰ সেই সময়ত আৰ্থিক নাটনি হোৱাটো মোৰ বাবে এটা পৰম সৌভাগ্য আছিল যি আদৰ্শ যি মানৱীয়তা আৰু অসমীয়া ৰূপে যি জাত্যাভিমান মই ডন বস্কো স্কুলত আহৰণ কৰিলোঁ সেইখিনি শ্বিলঙৰ সেই আভিজাত্য থকা স্কুলত কোনো পধ্যেই নাপালোহেঁতেন মোৰ ব্যক্তিত্বই বোধ কৰোঁ তেনেই সুকীয়া হ'লহেঁতেন এখন মিছনেৰী স্কুলত আপুনি জাত্যাভিমান কেনেকৈ আহৰণ কৰিলে মই প্ৰথমতে কৈছোঁ স্কুলখনৰ শিক্ষকসকল অসমীয়া আছিলে প্ৰথম কথা স্কুলখনৰ পৰিচালকসকল অসমীয়া নহয় কিন্তু অসমীয়াৰ প্ৰতি সাংঘাতিক তেখেতসকলৰ শ্ৰদ্ধা আছিলে হৰমোহন দাসক মানে তেওঁলোকে কিমান শ্ৰদ্ধা কৰিছিলে তেখেতক মানে ইমান সন্মান কৰি ৰাখিছিলে ফাদাৰ বাৰ্নছৰ কথাটো কওঁ ফাদাৰ বাৰ্নছে অসমত নাগৰিকত্ব পৰ্যন্ত বিচাৰিছিলে আমাৰ স্কুলত যেতিয়া থকা সময়ত যেতিয়া ৰিফাইনেৰীৰ আন্দোলন হৈছিল প্ৰকাৰণতে ফাদাৰ বাৰ্নছে আমাক উৎসাহ যোগাইছিলে ৰিফাইনেৰী আন্দোলনত যোগদান কৰিবৰ কাৰণে প্ৰকাৰণতে সেই সময়ত মই তাত মানে ষ্টুডেণ্ট ইউনিয়ন নাই তেতিয়া মানে এইটো হাউচ ছিষ্টেম আছিলে কিন্তু মই স্কুল কেপ্টেইন হাউচবিলাকৰ নাম কেনেকুৱা আছিলে তৰুণৰাম লাচিত বৰদলৈ আৰু গোটেই অসমীয়া হয় লাচিত বৰফুকন তৰুণৰাম ফুকন বৰদলৈ এনেকুৱা গোপীনাথ বৰদলৈ অসমীয়া নাম হয় অসমীয়া নাম সেইটো এটা প্ৰমাণ কৰে সেইটোতো ফাদাৰ ব্ৰাদাৰহঁতেই সিদ্ধান্ত লৈছিলে তাত সেইকাৰণে সেইবিলাক কথাটো প্ৰথম আৰু শিক্ষকসকল
যিসকল আছিলে তেনেকুৱা স্কুলত শিক্ষক যে পোৱা যায় কাৰণ হৰমন দাসে নিজে বাছি বিভিন্ন শিক্ষকসকলক আনিছিলে আপুনি আপোনাৰ আত্মজীৱনীত এই কথাটো লিখিছে যে ফাদাৰ কলচি ফাদাৰ ডায়াৰ ফাদাৰ বাৰ্নছ এইসকলৰ ওচৰত আপুনি কৃতজ্ঞ কাৰণ আপোনাৰ ব্যক্তিত্বক গঢ় দিয়াত তেওঁলোকৰ যথেষ্ট বৰঙণি আছিলে পিছৰ সময়ত যেতিয়া আপুনি এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ল যেতিয়া গুৱাহাটীত স্থাপন কৰিব লগা ডন বস্কৰ মূৰ্তিটো সাম্প্ৰদায়িক মনোভাৱেৰে ভাঙি দিয়া হৈছিল আপোনাৰ কেনেকুৱা লাগিছিল মোৰ কথাটো মই বেলেগ দৃষ্টিৰে চাওঁ গুৱাহাটীত কাৰ মূৰ্তি থাকিব সেইটো এটা নিয়ন্ত্ৰণৰ মাজত থাকিব লাগে কোনোবা এটা সংগঠনে বা কোনোবা ব্যক্তিয়ে যে মোৰ ককা বা মোৰ দেউতাৰ নামত মই এটা মূৰ্তি দিম যি খৰচ পৰিব মই আমুক ঠাইত বহাম সেইটোতো হ'ব নোৱাৰে ৰাজহুৱা এটা সন্মতি থাকিব লাগিব ডন বস্কৰ মূৰ্তি যিটো বহাইছিলে সেইটো তেওঁলোকে নিজৰ একপক্ষীয় সিদ্ধান্তেৰে বহাইছিলে প্ৰথম কথা ডন বস্কৰ মূৰ্তিটো গুৱাহাটী মহানগৰত থাকিব লাগে নে নালাগে মোক যদি কোনোবাই সোধে মই ডন বস্কৰ পৰা ওলাই অহা এজন ছাত্ৰ মই ক'ম যে নালাগে যদি মূৰ্তি কোনোবা কাৰোবাৰ তেনেকুৱা মিছনেৰী হ'ব লাগে মাদাৰ টেৰেছাৰ মূৰ্তি হওক ডন বস্কো চেইণ্ট বুলি কয় চেইণ্ট ডন বস্কো গুৱাহাটীবাসীৰ কাৰণে অসমবাসীৰ কাৰণে এনেকুৱা কোনো অপৰিচিত সেইকাৰণে সেই মূৰ্তিটো তেওঁলোকে তাত বহুৱাটো মোৰ বিচাৰত অন্যায় কাম কৰিছিলে সেইটো ভাঙি পেলোৱাটো উচিত হৈছে নে সেইটোও নকওঁ সেইটো বেলেগ প্ৰকাৰেও বন্ধ কৰিব পাৰিলে সেইকাৰণে মোৰ প্ৰতিক্ৰিয়া সেইটোৱেই সেইটো উচিত কাম নহৈছিলে মূৰ্তিটো বহুৱাটো আপুনি ছাত্ৰ জীৱনৰ মাজতে ষ্টেডিয়ামখন নিৰ্মাণ কৰাত আপোনাৰ দেউতা প্ৰয়াত ৰাধা গোবিন্দ বৰুৱাক সহায় কৰিছিল প্ৰকাৰান্ত কৰিছিলোঁ সেই সময়ত আপোনাৰ বৰঙণিটো কেনেকুৱা আছিল আপোনাৰ বৰঙণি কি ধৰণে বিচৰা হৈছিল প্ৰথম কথা হৈছে কি ছাত্ৰ অৱস্থাতে আমাৰ মধু চয়নিকা বুলি এটা সংগঠন আছিলে মধু চয়নিকাৰ নামটো মহেন্দ্ৰ বৰা ছাৰে দিয়া তে আমি কালচাৰ অনুষ্ঠান পাতিছিলোঁ ভূপেন্দ্ৰাক এখন চিনেমাৰ কাৰণে আমি পইচা তুলি দিছিলোঁ ভূপেন্দ্ৰ হাজৰিকা নাইট বুলি তে সেইটো চব আয়োজন হ'ল তাত বিভিন্ন বম্বেৰ শিল্পী আহিছিলে সেই কাৰণে দেউতাই ষ্টেডিয়ামৰ কাৰণে পইচা তুলিবলৈ ৰেচলিং পাতিছিলে তে এদিন তেখেতৰ সোঁহাত আছিলে ৰাজেন চৌধুৰী তে ৰাজেন চৌধুৰীয়ে মোক ক'লে মোক ভাইটি বুলি মাতে মই বেছিভাগ মানুহে ভাইটি বুলিয়ে মোৰ নাম আপুনি আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠানত আছিলে আপুনি বোধকৰ সুধিছে মোৰ বিষয়ে কোনোবাই ভাইটি বাবুৰ নাম আছিল বা যিয়ে নহওক ৰাজেন চৌধুৰীয়ে ক'লে যে ভাইটি আমি এতিয়া ৰেচলিং যে পাতিম আমাকতো অলপ ভলণ্টিয়াৰ লাগে সেইকাৰণে তোমালোকৰতো এটা সংগঠন আছে তুমি 20টামান ল'ৰা আমাক যোগাৰ কৰি দিব পাৰিবানে আমি পালোঁ কথাটো পাতিলোঁ যে আমি এই যে ভূপেন হাজৰিকা নাইট পাতাৰ সপোন দেখিছোঁ আমাকতো এখন আহল বহল ঠাই লাগিব আমি সেইখন ষ্টেডিয়ামত যদি ল'ব পাৰোঁ ষ্টেডিয়ামটো নিদিব সেইখনটো খেলা পথাৰ আমি যদি কিবা এটা ল'ব পাৰোঁ কিবা তেখেতসকলক আমি যদি এনেকুৱা এটা সহায় কৰোঁ তেখেতসকলে যাতে সন্তুষ্ট হৈ আমাক ষ্টেডিয়ামখন দিয়ে সেইটো বুদ্ধি কৰা হ'ল আৰু আচ্ছা তে আমি পূৰা একদমে ষ্টেডিয়াম ৰেচলিঙত আমি মানে গোটেই এই চলোৱাৰ দায়িত্বটো আমি ল'লোঁ লোৱাত তেখেতসকল খুব সন্তুষ্ট হ'ল তেতিয়া পিছত আমি মানে কৈয়ে বৰ খোজাৰ দৰে ক'লোঁ আৰু যে আমাক ফিল্ডখনত এনেকুৱা ফাংচন এখন কৰিবলৈ দিব লাগে দেই সেইটো খেলৰ ভিতৰত গান বাজনা সেইটো ফিল্ডখনটো নষ্ট হৈ যাব আমি কৈছোঁ আমি সেইটো দায়িত্ব লওঁ ফিল্ডখন নষ্ট নোহোৱাকৈ প্ৰথম এটা হ'ল সেইটো দ্বিতীয় কথা মই ISC পঢ়িছিলোঁ ISC পৰীক্ষা শেষ কৰিলোঁ কৰি পেলাই মোক সুধিলে তোৰ পৰীক্ষা কেনেকুৱা হৈছে সোধা নাই তোৰ পৰীক্ষা শেষ হ'ল বোলো হ'ল কালি পৰা তই প্ৰেছলৈ যাবি মইতো থতমত খালোঁ প্ৰেছলৈ যাবি মইতো প্ৰেছটোতো ঘূৰাই ঘূৰিয়ে ফুৰোঁ তই দায়িত্বলৈ কাম মানে আসাম ট্ৰিবিউনৰ কথা কৈছে তই দায়িত্বলৈ কাম কৰিব লাগিব ডাঙৰ দাদা অসুখীয়া মাজুত দাই কলিকতাত পঢ়ি আছিলে আৰু মাজুত দা নাহে তেওঁৰ কোনো আহাৰ প্ৰবৃত্তি নাই তেওঁ ক'লে মই নালাগে আৰু ভৱান শইকীয়া
মহেশ ভূঞা ছাৰহঁতে যেতিয়া কলিকতাত পঢ়িছিলে দাদাও সেই সমসাময়িক হয় ভৱেন শইকীয়া ছাৰে মোক কয় আমি হোষ্টেলত থাকোঁ নহয় তেতিয়া এইটো সেই যে চাৰ্ট আৰু পাঞ্জাবী পাইজামা পিন্ধা এজন তেওঁ আছাম ট্ৰিবিউনৰ মালিকৰ ল'ৰা কিন্তু তেওঁ প্ৰতিষ্ঠানলৈ নাযায় বুলি আমাক কৈ দিছে তেওঁ সেইকাৰণে তেওঁ মানে বদ্ধপৰিকৰতে নাহে তেওঁ ক'লে মই ইয়াত কাৰবাৰ চলাই ষ্টেডিয়াম বনাব নোৱাৰোঁ মোক ষ্টেডিয়ামৰ কাৰণে তই কাইলৈৰ পৰা পঢ়া বাদ তই পঢ়িব নালাগে পঢ়িলি আৰু ইয়াত কি পঢ়ি কি কৰিবি তোৰতো এইখন চলাই তই খাব পাৰিবি সেইটো পিতৃবাক্যটোতো সাংঘাতিক কথা মানে আমাৰ দিনত হয় মই থতমত খালোঁ মানে খোৱাৰ পিছত যেনিবা ডাঙৰ দাদাই আৰু জয়ন্ত মাধৱ ডক্টৰ জয়ন্ত মাধৱ তেখেত আমাৰ আচলতে মোৰ পেহীৰ ল'ৰা তেওঁ তেতিয়া গুৱাহাটীতে আমাৰ লগতে থাকি MA পঢ়ি আছিলে পিছদিনাখন গৈ পেলাই আৰু বোলে দেউতাক মুলু মামা বুলি মাতিছিলে মুলু মামা তুমি এইটো কি কাণ্ড কৰিলা সেইটো পঢ়া শুনাত ইমান বেয়া নহয় যে আৰু পঢ়িব দৰকাৰ নাই বুলি ক'লা সেইটো বৰ বেয়া কথা হ'ব সি পিছত জীৱনত বৰ ভুগিব এইটো লৈ নাই নাই মই কি পাছ কৰিছোঁ মইতো বিপদত পৰা নাই তেতিয়া বুজালে যে তোমাৰ সময় আৰু এতিয়াৰ সময় একে নহয় দাদাই যুক্তি দিলে যে হেমেন বৰুৱা মোৰ সমসাময়িক হেমন বৰুৱাৰ মানে ভায়েক ৰমেন বৰুৱা তেওঁলোকে চাহ বাগান মালিক তেওঁলোকে বিলাত আমেৰিকাত গৈ পেলাই মেনেজমেণ্ট পঢ়িবলৈ শিকাইছে আমি বাতৰি কাকতৰ মালিক আমি আমাৰ ল'ৰা মানুহক আমি শিক্ষিতহে কৰা উচিত সেইটো গাজত লাগিলে ঠিক আছে মই 2 বছৰ বাৰু দিছোঁ তই তাতকৈ আৰু পঢ়িব নোৱাৰোঁ সেইটো মই তেখেতক যে আজৰি কৰি দিলোঁ হয় সেইটোৱেতো মোৰ ষ্টেডিয়ামখনৰ প্ৰতি মোৰ অৰিহণা নহয় জানো হয় সেইটো এটা খুব ডাঙৰ সিদ্ধান্ত আপোনাৰ ডাঙৰ সিদ্ধান্ত মোৰ চখ আছিলে আচলতে মোৰ উকিল হোৱা মানে ইচ্ছা আছিলে আপোনাৰ আৰু সেইটো হৈছে পাৰ্বতী গোস্বামী হয় আমাৰ দূৰ সম্পৰ্কীয় হয় পাৰ্বতী আমি দাদা বুলি পাৰ্বতী দাই মোক পঢ়ি থকা দিনৰ পৰা কয় যে ভাইটি তুমি ল পঢ়িবা দেই মুৰুলদাৰ 2টা ল'ৰা আছে তেওঁলোকে চলাব মুৰুলদাৰ ব্যৱসায় তুমি ল পঢ়িবা মই তোমাক বনাম মই তাৰ খুব উৎসাহিত হৈছিলোঁ কাৰণ তেখেতৰ নিচিনা এজন মানুহে যে মোক মানে ল পঢ়িম ল পাছ কৰি মই তেখেতৰ জুনিয়ৰ হ'ম মোৰ সেইফালৰ পৰা মই এনেও মানে উকিল হোৱাৰ এটা ধাউতি আছিলে দেই মই যুক্তিত সদায় মানে হেৰি কৰিব বিচাৰোঁ হয় মানে আপুনি খুব লজিকেল কথাবিলাকত আপুনি বিশ্বাস কৰে আপোনাৰ লেখা আৰু আপোনাৰ ব্যক্তিত্বৰ পৰা সেই কথাটো প্ৰস্ফুটিত হৈছে বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক যিজন পাৰ্বতী গোস্বামীৰ কথা কৈছে তেখেত আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু তেখেতক প্ৰদীপ বৰুৱা ডাঙৰীয়াক অধিবক্তা হোৱাৰ বাবে উৎসাহ যোগাইছিল কিন্তু অধিবক্তা নহয় আজিৰ তাৰিখত তেখেত প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলত আজি আমাৰ মাজত উপস্থিত অসমৰ শিক্ষিত সমাজৰ সকলোৰে পৰিচিত এগৰাকী ব্যক্তি প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা ডাঙৰীয়া নমস্কাৰ প্ৰান্তিকে এই মাহত 40 বছৰ সম্পূৰ্ণ কৰিলে আৰু মই আমাৰ মেজমেলৰ মূল প্ৰশ্নলৈ যোৱাৰ আগতে মই 2টা কথা কৃতজ্ঞতাসূচক কথা মই কওঁ এই যে মই 34 বছৰ সাংবাদিকতা কৰিলোঁ এই যে মই আহি টেলিভিছনৰ দৰ্শকক ভুলে ভালে কথা কিছুমান কৈ আছোঁ অজস্ৰ সীমাবদ্ধতাৰ মাজত এই গোটেই প্ৰক্ৰিয়াটোত 2জন মানুহৰ বৰঙণি মই সদায় স্বীকাৰ কৰিব লাগিব এজন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু দ্বিতীয়জন স্বয়ং আপুনি আপোনালোক দুয়োজনে যদি মোক প্ৰান্তিকত লিখাৰ সেই সময়ত সুযোগ নিদিলেহেঁতেন মই হয়তো সাংবাদিকতালৈ কোনোদিন নাহিলোহেঁতেন অথবা লিখা মেলাৰ জগতখনৰ পৰা মই বিচ্ছিন্ন হৈ থাকিলোহেঁতেন মোৰ
আন্তৰিক কৃতজ্ঞতা আপুনি গ্ৰহণ কৰিব বুলি মই আশা কৰিলোঁ। সেইটো মই নিশ্চয় কৰিম, কিন্তু কথা হৈছে কি কোনো প্ৰতিভাক কোনো ঢাকি ৰাখিব নোৱাৰে। আপোনাৰ যিটো প্ৰতিভা সেইটো প্ৰতিভা আমি সহায় নকৰা হ'লেও নিজেই মানে প্ৰকাশিত হ'লেইহেঁতেন। যে কি নহওক আমাৰো আনন্দ সেই সময়ত আপোনাক যদি সহায় কৰিলোঁ সেইটো আমি আনন্দ লভিছোঁ। বহুত ধন্যবাদ। মই পোনপ্ৰথমেই দৰ্শকসকলৰ সুবিধাৰ্থে বিশেষকৈ যিসকল নতুন প্ৰজন্মৰ দৰ্শক তেওঁলোকৰ কাৰণে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, প্ৰান্তিকৰ চমুকৈ দিগবাণী। অকণমান চাই লওঁ আহক। 4টা দশক সম্পূৰ্ণ কৰিলে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি ৰখা পষেকীয়া আলোচনী প্ৰান্তিকে। 1 পৰা 15 ডিচেম্বৰত শেহতীয়া সংস্কৰণ প্ৰকাশ হোৱাৰ লগে লগে 40 বছৰ সম্পূৰ্ণ হ'ল সম্ভ্ৰান্ত আলোচনী প্ৰান্তিকৰ। 1981 চনৰ 1 ডিচেম্বৰৰ পৰা 2021 চনৰ 1 ডিচেম্বৰ। গৌৰৱোজ্জ্বল এই 40 বছৰীয়া যাত্ৰাত অসমীয়া আৱেগ আৰু স্বাভিমানৰ নাম হৈ পৰিছে প্ৰান্তিক। বিগত 4টা দশকত অসমীয়াৰ বৌদ্ধিক চেতনা আৰু মননক বিশেষভাৱে সমৃদ্ধ কৰিছে প্ৰান্তিকে। প্ৰদীপ বৰুৱাৰ মানসপুত্ৰ স্বৰূপ প্ৰান্তিকক অসমীয়াৰ চৰাঘৰ পুথিভঁৰালৰ অভিন্ন অংগ কৰি তোলাৰ ক্ষেত্ৰত আছিল স্বনামধন্য সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বলিষ্ঠ নেতৃত্ব। ৰুচিবান পাঠকক চিন্তাৰ খোৰাক যোগাবলৈ বাচকবনীয়া শিতানৰ সূচনাৰে অনন্য স্তৰলৈ উন্নীত হোৱা প্ৰান্তিক আজি অসমীয়াৰ গৌৰৱৰ নাম। বিগত 40 বছৰত প্ৰান্তিকে কেৱল কবি গল্পকাৰী সৃষ্টি কৰা নাই, সৃষ্টি কৰিছে এচাম নতুন মননশীল পঢ়ুৱৈৰো। এইখন আলোচনীৰ সাফল্যৰ ৰহস্য নিঃসন্দেহে শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা। আলোচনীখনৰ প্ৰতিটো সংখ্যা সময়মতে পাঠকৰ ওচৰ পায়। বৰ্ণশুদ্ধিৰ ক্ষেত্ৰতো সংযত আৰু কঠোৰ প্ৰান্তিক। লেখকক সন্মান সহকাৰে মাননী আৰু আলোচনীৰ কপি পঠোৱাৰ ক্ষেত্ৰত প্ৰান্তিক অনন্য আৰু অদ্বিতীয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাৰ যুগলবন্দীত প্ৰান্তিকে সূচনা কৰিছে এটা নতুন যুগৰ। আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যুৰ পিছতো প্ৰকাশক প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ ব্যতিক্ৰমী চৰিত্ৰ সলনি হ'বলৈ দিয়া নাই। সেই প্ৰান্তিক এতিয়াও অসমীয়া পাঠকৰ হিয়াৰ আমঠু হৈ আছে। প্ৰান্তিকৰ প্ৰতি কৃতজ্ঞ অসমৰ কেইবাটাও প্ৰজন্ম। সকলোৰে এটাই কামনা, অব্যাহত থাকক প্ৰান্তিকৰ এই অনিৰুদ্ধ যাত্ৰা। বৰুৱা ডাঙৰীয়া অভিনন্দন। 40 বছৰ নিৰৱচ্ছিন্ন প্ৰকাশনে প্ৰান্তিকে ইমান এটা ডাঙৰ বৰঙণি আগবঢ়ালে, এটা যুগৰ সৃষ্টি কৰিলে। আৰু ভিডিঅ'টোত কোৱা হৈছে যে কেইবাটাও প্ৰজন্ম প্ৰান্তিকৰ ওচৰত ঋণী। কেৱল কেইবাটাও প্ৰজন্ম নহয়, সমগ্ৰ অসমীয়া জাতি প্ৰান্তিকৰ ওচৰত ঋণী। সৃষ্টি আৰু ইয়াৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ যি বৰ্হিপ্ৰকাশ তাৰ বাবে। মই প্ৰান্তিকৰ বিষয়লৈ পিছত আহিম। মই প্ৰথমতে আপোনাক ব্যক্তিগত দুটামান কথা সুধি লওঁ। আপুনি ডন বস্কোত পঢ়িছিল, আপুনি ইংৰাজী মাধ্যমত পঢ়িছিল? নাই, অসমীয়া মাধ্যমত পঢ়িছিল। ডন বস্কোত অসমীয়া মাধ্যমৰ তেতিয়া আছিল? তেতিয়া অকল অসমীয়া মাধ্যমেই আছিলে। আচ্ছা, ইংৰাজী মাধ্যম বহুত বছৰ পিছত হৈছে। আচ্ছা, আমাৰ হেডমাষ্টাৰ আছিলে হৰমোহন দাস। হয়, নিশ্চয় নাম হৈছে একেবাৰে। তেখেত শিক্ষক অন্ন বৰুৱা, হৰমোহন দাস, এইবিলাক আমি যেতিয়া শিক্ষা আৰম্ভ কৰিছোঁ সেই সময়ত মানে শিক্ষক হিচাপে তেখেতসকলৰ বেলেগ এটা স্থান আছিল। হয়, আৰু হৰমোহন দাসে ভালেকেইখন কিতাপ লিখিলে, মানে পাঠ্যপুথি, বিশেষকৈ ইংৰাজী কম্পজিশ্যনৰ গ্ৰামাৰৰ ওপৰত, যিটো সেই তেতিয়াৰ দিনৰ চাহাব মানে DPIয়েও গ্ৰহণ কৰিছিল। আৰু সেইবিলাক কিতাপ অসমৰ বিভিন্ন অঞ্চলত চলাটো বাধ্যতামূলক কৰিছিলে। কিন্তু আপোনাৰ সেই সময়ত বহুকেইজন পাদুৰী চাহাবে আপোনালোকক পঢ়াইছিলে? ইটালিয়ান পাদুৰী আছিল? পঢ়োৱা নাছিলে। আচ্ছা, তেওঁলোকে পঢ়োৱা নাছিলে, স্কুলখন চলাইছিলে তেওঁলোকে। প্ৰশাসনিক কৈছিলে, খেলা ধূলাৰ ক্ষেত্ৰত মনোযোগ দিছিলে। আচ্ছা, আমাৰ তেতিয়া প্ৰিন্সিপাল বুলি যাক কয়, ফাদাৰ কলচি, তেওঁ ইটালিয়ান। ফাদাৰ বাৰ্নছ, তেওঁ আইৰিছ। ফাদাৰ ডেলকল, তেওঁ ইটালিয়ান। ফাদাৰ ডায়াৰ বুলি আছে, তেওঁ একমাত্ৰ ইংৰাজ। তেনেকৈ সেই দিশৰ পৰা আমাৰ হৰমোহন দাসে যিসকল শিক্ষক বাছি বাছি আনিছিলে, বংশীধৰ শৰ্মা লখিমপুৰৰ পৰা,
আৰু তাৰপিছতে দুৰ্গা শৰ্মা মংগলদৈৰ পৰা, আকৌ লক্ষেশ্বৰ হাজৰিকা নগাঁৱৰ পৰা, তাৰপিছতে বৰদা শৰ্মা তেখেতো সেই শিৱসাগৰীয়া। এইসকলক তেখেতে বাচিছিলে আৰু তেখেতসকল ইমান মানে উৎকৃষ্ট। আনকি প্ৰফেচাৰ তাহেৰ ছাৰো আমাক পঢ়াইছিলে। মহম্মদ তাহেৰ তেখেত আৰম্ভণিতে নাছিলে, পিছত এটা সময়ত পঢ়াইছিলে। আমি সেই পৰ্যায়ৰ শিক্ষক পাইছিলোঁ। হয়, কিন্তু ফাদাৰসকলে বাকী ক্ষেত্ৰত স্কুলখনৰ পৰিচালনা, খেলা ধূলাৰ ক্ষেত্ৰতো খুবেই গুৰুত্ব দিছিলে। ডন বস্কোৰ গোটেই অনুষ্ঠানটো খেলা ধূলাৰ ভিতৰত খুব গুৰুত্ব দিয়ে। আমাৰ বহুতে নাজানে বম্বেৰ ডন বস্কোত পঢ়িছিলে ৰবি শাস্ত্ৰীয়ে। আচ্ছা, সেইকাৰণে মানে খেলাত গুৰুত্ব দিয়াৰ কাৰণে ৰবি শাস্ত্ৰীৰ নিচিনা খেলুৱৈ এসময়ত ওলাইছিলে। হয়, আমাৰ ইয়াতো দিলীপ দত্তই ক'ৰবাত লিখিছিলোঁ, দিলীপ তেতিয়া কটন কলেজিয়েটত পঢ়িছিলে, কৈছে ডন বস্কোৰ ৱালখন বগাই পেলাই ফাদাৰ বাৰ্ণছে কেনেকৈ ফুটবল খেলা শিকাইছে মই জুমি চাইছিলোঁ। পানী খোৱা ছুটি যেতিয়া হয়, তেখেতে ফুটবলটো লৈ পথাৰখনলৈ মাজলৈ কিক মাৰি পঠিয়াই দিয়ে। কোনো দল নাই, যে বলটো পালে সি এটা ছাইডৰ গ'ললৈ লৈ যাব আৰু লগে লগে আৰু 10জনে সেই বলটো ইফালে কোন কেতিয়া কোন দলৰ হিচাপ নাই। আধা ঘণ্টা সময় আমি প্ৰাণ ভৰি তেনেকৈ ফূৰ্তি কৰি ফুটবল খেলিছিলোঁ। আপুনি আপোনাৰ আত্মজীৱনী স্বগতোক্তিত লিখিছে, মই আজিও অনুভৱ কৰোঁ যে ছেইণ্ট এডমান্স স্কুলত মোক নাম লগাই দিবলৈ পাপাৰ সেই সময়ত আৰ্থিক নাটনি হোৱাটো মোৰ বাবে এটা পৰম সৌভাগ্য আছিল। যি আদৰ্শ, যি মানৱীয়তা আৰু অসমীয়া ৰূপে যি জাত্যাভিমান মই ডন বস্কো স্কুলত আহৰণ কৰিলোঁ, সেইখিনি শ্বিলঙৰ সেই আভিজাত্য থকা স্কুলত কোনোপধ্যেই নাপালোহেঁতেন। মোৰ ব্যক্তিত্বই বোধ কৰোঁ তেনেই সুকীয়া হ'লহেঁতেন। এখন মিছনেৰী স্কুলত আপুনি জাত্যাভিমান কেনেকৈ আহৰণ কৰিলে? মই প্ৰথমতে কৈছোঁ, স্কুলখনৰ শিক্ষকসকল অসমীয়া আছিলে। প্ৰথম কথা, স্কুলখনৰ পৰিচালকসকল অসমীয়া নহয়, কিন্তু অসমীয়াৰ প্ৰতি সাংঘাতিক তেখেতসকলৰ শ্ৰদ্ধা আছিলে। হৰমন দাসক মানে তেওঁলোকে কিমান শ্ৰদ্ধা কৰিছিলে, তেখেতক মানে ইমান সন্মান কৰি ৰাখিছিলে। ফাদাৰ বাৰ্ণছৰ কথাটো কওঁ, ফাদাৰ বাৰ্ণছে অসমত নাগৰিকত্ব পৰ্যন্ত বিচাৰিছিলে। আমাৰ স্কুলত যেতিয়া থকা সময়ত যেতিয়া ৰিফাইনেৰীৰ আন্দোলন হৈছিল, প্ৰকাৰণতে ফাদাৰ বাৰ্ণছে আমাক উৎসাহ যোগাইছিলে ৰিফাইনেৰী আন্দোলনত যোগদান কৰিবৰ কাৰণে। প্ৰকাৰণতে সেই সময়ত মই তাত মানে ষ্টুডেণ্ট ইউনিয়ন নাই, তেতিয়া মানে এইটো হাউচ ছিষ্টেম আছিলে। কিন্তু মই স্কুল কেপ্টেইন। হাউচবিলাকৰ নাম কেনেকুৱা আছিলে? তৰুণৰাম লাচিত, বৰদলৈ আৰু গোটেই অসমীয়া। হয়, লাচিত বৰফুকন, তৰুণৰাম ফুকন, বৰদলৈ, এনেকুৱা গোপীনাথ বৰদলৈ, অসমীয়া নাম। অসমীয়া নাম। সেইটো এটা প্ৰমাণ কৰে, সেইটোতো ফাদাৰ ব্ৰাদাৰহঁতেই সিদ্ধান্ত লৈছিলে তাত। সেইকাৰণে সেইবিলাক কথাটো প্ৰথম। আৰু শিক্ষকসকল যিসকল আছিলে, তেনেকুৱা স্কুলত শিক্ষক যে পোৱা যায়, কাৰণ হৰমন দাসে নিজে বাছি বিভিন্ন শিক্ষকসকলক আনিছিলে। আপুনি আপোনাৰ আত্মজীৱনীত এই কথাটো লিখিছে যে ফাদাৰ কলচি, ফাদাৰ ডায়াৰ, ফাদাৰ বাৰ্ণছ, এইসকলৰ ওচৰত আপুনি কৃতজ্ঞ, কাৰণ আপোনাৰ ব্যক্তিত্বক গঢ় দিয়াত তেওঁলোকৰ যথেষ্ট বৰঙণি আছিলে। পিছৰ সময়ত যেতিয়া আপুনি এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ল, যেতিয়া গুৱাহাটীত স্থাপন কৰিব লগা ডন বস্কোৰ মূৰ্তিটো সাম্প্ৰদায়িক মনোভাৱেৰে ভাঙি দিয়া হৈছিল, আপোনাৰ কেনেকুৱা লাগিছিল? মোৰ কথাটো মই বেলেগ দৃষ্টিৰে চাওঁ। গুৱাহাটীত কাৰ মূৰ্তি থাকিব সেইটো এটা নিয়ন্ত্ৰণৰ মাজত থাকিব লাগে। কোনোবা এটা সংগঠনে বা কোনোবা ব্যক্তিয়ে যে মোৰ ককা বা মোৰ দেউতাৰ নামত মই এটা মূৰ্তি দিম, যি খৰচ পৰিব মই আমুক ঠাইত বহাম, সেইটোতো হ'ব নোৱাৰে। ৰাজহুৱা এটা সন্মতি থাকিব লাগিব। ডন বস্কোৰ মূৰ্তি যিটো বহাইছিলে, সেইটো তেওঁলোকে নিজৰ একপক্ষীয় সিদ্ধান্তেৰে বহাইছিলে। প্ৰথম কথা, ডন বস্কোৰ মূৰ্তিটো গুৱাহাটী মহানগৰত থাকিব লাগে নে নালাগে, মোক যদি কোনোবাই সোধে, মই ডন বস্কোৰ পৰা ওলাই অহা এজন ছাত্ৰ, মই ক'ম যে নালাগে। যদি মূৰ্তি কোনোবা কাৰোবাৰ তেনেকুৱা মিছনেৰী হ'ব লাগে, মাদাৰ টেৰেছাৰ মূৰ্তি হওক, ডন বস্কো
চেইণ্ট বুলি কয় চেইণ্ট ডন বস্কো গুৱাহাটীবাসীৰ কাৰণে অসমবাসীৰ কাৰণে এনেকুৱা কোনো অপৰিচিত সেইকাৰণে সেই মূৰ্তিটো তেওঁলোকে তাত বহুৱাটো মোৰ বিচাৰত অন্যায় কাম কৰিছিলে সেইটো ভাঙি পেলোৱাটো উচিত হৈছে নে সেইটোও নকওঁ সেইটো বেলেগ প্ৰকাৰেও বন্ধ কৰিব পাৰিলেহেঁতেন সেইকাৰণে মোৰ প্ৰতিক্ৰিয়া সেইটোৱেই সেইটো উচিত কাম নহৈছিলে মূৰ্তিটো বহুৱাটো আপুনি ছাত্ৰ জীৱনৰ মাজতে ষ্টেডিয়ামখন নিৰ্মাণ কৰাত আপোনাৰ দেউতা প্ৰয়াত ৰাধা গোবিন্দ বৰুৱাক সহায় কৰিছিল প্ৰকাৰান্বিত কৰিছিলোঁ সেই সময়ত আপোনাৰ বৰঙণিটো কেনেকুৱা আছিল আপোনাৰ বৰঙণি কি ধৰণে বিচৰা হৈছিল প্ৰথম কথা হৈছে কি ছাত্ৰ অৱস্থাতে আমাৰ মধু চয়নিকা বুলি এটা সংগঠন আছিলে মধু চয়নিকাৰ নামটো মহেন্দ্ৰ বৰা ছাৰে দিয়া তে আমি কালচাৰ অনুষ্ঠান পাতিছিলোঁ ভূপেন্দ্ৰক এখন চিনেমাৰ কাৰণে আমি পইচা তুলি দিছিলোঁ ভূপেন হাজৰিকা নাইট বুলি তে সেইটো সব আয়োজন হ'ল তাত বিভিন্ন বম্বেৰ শিল্পী আহিছিলে সেই কাৰণে দেউতাই ষ্টেডিয়ামৰ কাৰণে পইচা তুলিবলৈ ৰেছলিং পাতিছিলে তে এদিন তেখেতৰ সোঁহাত আছিলে ৰাজেন চৌধুৰী তে ৰাজেন চৌধুৰীয়ে মোক ক'লে মোক ভাইটি বুলি মাতে মই বেছিভাগ মানুহে ভাইটি বুলিয়ে মোৰ নাম আপুনি আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠানত আছিলে আপুনি বোধকৰ সুধিছে মোৰ বিষয়ে কোনোবাই ভাইটি বাবুৰ নাম আছিল বা যিয়ে নহওক ৰাজেন চৌধুৰীয়ে ক'লে যে ভাইটি আমি এতিয়া ৰেছলিং যে পাতিম আমাকতো অলপ ভলণ্টিয়াৰ লাগে সেইকাৰণে তোমালোকৰতো এটা সংগঠন আছে তুমি 20টামান ল'ৰা আমাক যোগাৰ কৰি দিব পাৰিবানে তো আমি কথাটো পাতিলোঁ যে আমি এই যে ভূপেন হাজৰিকা নাইট পাতাৰ সপোন দেখিছোঁ আমাকতো এখন আহল বহল ঠাই লাগিব আমি সেইখন ষ্টেডিয়ামত যদি ল'ব পাৰোঁ ষ্টেডিয়ামটো নিদিব সেইখনটো খেলা পথাৰ আমি যদি কিবা এটা ল'ব পাৰোঁ কিবা তেখেতসকলক আমি যদি এনেকুৱা এটা সহায় কৰোঁ তেখেতসকলে যাতে সন্তুষ্ট হৈ আমাক ষ্টেডিয়ামখন দিয়ে সেইটো বুদ্ধি কৰা হ'ল আৰু আচ্ছা তো আমি পূৰা একদমে ষ্টেডিয়াম ৰেছলিঙত আমি মানে গোটেই এই চলোৱাৰ দায়িত্বটো আমি ল'লোঁ লোৱাত তেখেতসকল খুব সন্তুষ্ট হ'ল তেতিয়া পিছত আমি মানে কৈয়ে বৰ খোজাৰ দৰে ক'লোঁ আৰু যে আমাক ফিল্ডখনত এনেকুৱা ফাংচন এখন কৰিবলৈ দিব লাগে দেই সেইটো খেলৰ ভিতৰত গান বাজনা সেইটো ফিল্ডখনটো নষ্ট হৈ যাব আমি কৈছোঁ আমি সেইটো দায়িত্ব লওঁ ফিল্ডখন নষ্ট নোহোৱাকৈ প্ৰথম এটা হ'ল সেইটো দ্বিতীয় কথা মই ISC পঢ়িছিলোঁ ISC পৰীক্ষা শেষ কৰিলোঁ কৰি পেলাই মোক সুধিলে তোৰ পৰীক্ষা কেনেকুৱা হৈছে সোধা নাই তোৰ পৰীক্ষা শেষ হ'ল বোলো হ'ল কালি পৰা তই প্ৰেছলৈ যাবি মইতো থতমত খালোঁ প্ৰেছলৈ যাবি মইতো প্ৰেছটোতো ঘূৰাই ঘূৰিয়ে ফুৰোঁ তই দায়িত্বলৈ কাম মানে আসাম ট্ৰিবিউনৰ কথা কৈছে তই দায়িত্বলৈ কাম কৰিব লাগিব ডাঙৰ দাদা অসুখীয়া মাজুত দাই কলিকতাত পঢ়ি আছিলে আৰু মাজুত দা নাহে তেওঁৰ কোনো আহাৰ প্ৰবৃত্তি নাই তেওঁ ক'লে মই নালাগে আৰু ভূপেন শইকীয়া ছাৰহঁতে যেতিয়া কলিকতাত পঢ়িছিলে দাদাও সেই সময় ভূপেন শইকীয়া ছাৰে মোক কয় আমি হোষ্টেলত থাকোঁ নহয় তেতিয়া এইটো সেই যে চাৰ্ট আৰু পাঞ্জাবী পাইজামা পিন্ধা এজন তেওঁ আসাম ট্ৰিবিউনৰ মালিকৰ ল'ৰা কিন্তু তেওঁ প্ৰতিষ্ঠানলৈ নাযায় বুলি আমাক কৈ দিছে তেওঁ সেইকাৰণে তেওঁ মানে বদ্ধপৰিকৰতে নাহে তেওঁ ক'লে মই ইয়াত কাৰবাৰ চলাই ষ্টেডিয়াম বনাব নোৱাৰোঁ মোক ষ্টেডিয়ামৰ কাৰণে তই কাইলৈ পৰা পঢ়া বাদ তই পঢ়িব নালাগে পঢ়িলি আৰু ইয়াত কি পঢ়ি কি কৰিবি তোৰতো এইখন চলাই তই খাব পাৰিবি সেইটো সেইটো পিতৃবাক্যটোতো সাংঘাতিক কথা মানে আমাৰ দিনত হয় মই থতমত খালোঁ মানে খোৱাৰ পিছত যেনিবা ডাঙৰ দাদাই আৰু জয়ন্ত মাধৱ ডক্টৰ জয়ন্ত মাধৱ তেখেত আমাৰ আচলতে মোৰ পেহীৰ ল'ৰা তেওঁ তেতিয়া গুৱাহাটীতে আমাৰ লগতে থাকি MA পঢ়ি আছিলে পিছদিনাখন গৈ পেলাই আৰু বোলে দেউতাক মুলু মামা বুলি মাতিছিলে মুলু মামা তুমি এইটো কি কাণ্ড কৰিলা সেইটো পঢ়া শুনাত ইমান বেয়া নহয় যে আৰু পঢ়িব দৰকাৰ নাই বুলি ক'লা সেইটো বৰ বেয়া কথা হ'ব সেই পিছত জীৱনত বৰ ভুগিব এইটো লৈ নাই মই কি পাছ কৰিছোঁ
মইতো বিপদত পৰা নাই তেতিয়া বুজালে যে তোমাৰ সময় আৰু এতিয়াৰ সময় একে নহয় দাদাই যুক্তি দিলে যে হেমেন বৰুৱা মোৰ সমসামী হেমন বৰুৱাৰ মানে ভায়েক ৰমেন বৰুৱা তেওঁলোকে চাহ বাগান মালিক তেওঁলোকে বিলাত আমেৰিকাত গৈ পেলাই মেনেজমেণ্ট পঢ়িবলৈ শিকাইছে আমি বাতৰি কাকতৰ মালিক আমি আমাৰ ল'ৰা মানুহক আমি শিক্ষিতহে কৰা উচিত সেইটো গাজত লাগিলে ঠিক আছে মই 2 বছৰ বাৰু দিছোঁ তই তাতকৈ আৰু পঢ়িব নোৱাৰোঁ সেইটো মই তেখেতক যে আজৰি কৰি দিলোঁ হয় সেইখনত সেইটোৱেতো মোৰ ষ্টেডিয়ামখনৰ প্ৰতি মোৰ অৰিহণা নহয় জানো হয় সেইটো এটা খুব ডাঙৰ সিদ্ধান্ত আপোনাৰ ডাঙৰ সিদ্ধান্ত মোৰ চখ আছিলে আচলতে মোৰ উকিল হোৱা মানে ইচ্ছা আছিলে আপোনাৰ আৰু সেইটো হৈছে পাৰ্বতী গোস্বামী হয় আমাৰ দূৰ সম্পৰ্কীয় হয় পাৰ্বতী আমি দাদা বুলি পাৰ্বতী দাই মোক পঢ়ি থকা দিনৰ পৰা কয় যে ভাইটি তুমি ল পঢ়িবা দেই মুৰুলদাৰ 2টা ল'ৰা আছে তেওঁলোকে চলাব মুৰুলদাৰ ব্যৱসায় তুমি ল পঢ়িবা মই তোমাক বনাম মই তাৰ খুব উৎসাহিত হৈছিলোঁ কাৰণ তেখেতৰ নিচিনা এজন মানুহে যে মোক মানে ল পঢ়িম ল পাছ কৰি মই তেখেতৰ জুনিয়ৰ হ'ম মোৰ সেইফালৰ পৰা মই এনেও মানে উকিল হোৱাৰ এটা ধাউতি আছিলে দেই মই যুক্তিত সদায় মানে হেৰি কৰিব বিচাৰোঁ হয় মানে আপুনি খুব লজিকেল কথাবিলাকত আপুনি বিশ্বাস কৰে আপোনাৰ লেখা আৰু আপোনাৰ ব্যক্তিত্বৰ পৰা সেই কথাটো প্ৰস্ফুটিত হৈছে বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক যিজন পাৰ্বতী গোস্বামীৰ কথা কৈছে তেখেত আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু তেখেতক প্ৰদীপ বৰুৱা ডাঙৰীয়াক অধিবক্তা হোৱাৰ বাবে উৎসাহ যোগাইছিল কিন্তু অধিবক্তা নহয় আজিৰ তাৰিখত তেখেত প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা বৰুৱা ডাঙৰীয়া আপোনাৰ ব্যক্তিগত জীৱনৰ সামান্য আভাস আমি ল'লোঁ আমি আচলতে সম্পূৰ্ণকৈ লোৱাৰে বহুত যুক্তি আছে কিন্তু সময়ৰ খুব অভাৱ গতিকে আমি আহিব খুজিছোঁ প্ৰান্তিকৰ বিষয়লৈ প্ৰান্তিক যেতিয়া আপুনি আৰম্ভ কৰে কি উদ্দেশ্য লৈ আৰম্ভ কৰিছিল আৰু এই আলোচনীখনে যে 40 বছৰ সুন্দৰকৈ চলাই যাব এই কথাটো আপুনি তেতিয়া ভাবিছিল নে অথবা ইয়াৰ প্ৰত্যাহ্বানবোৰ কি আছিল চ্যালেঞ্জবিলাক কেনেকুৱা ধৰণৰ মোৰ এটা আত্মবিশ্বাস আছিলে যে এইটোত মই সফল হ'মেই কাৰণ এখন আলোচনীৰ কেনেকুৱা হ'ব লাগে কাৰণ প্ৰান্তিক আৰম্ভ যেতিয়া কৰিছিলোঁ তেতিয়া তাৰ আগতে ৰামধেনু আছিলে হয় ৰামধেনু বন্ধ হৈ গৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যজী ডাঙৰীয়াই সম্পাদনা কৰিছিল মই ছাত্ৰ অৱস্থাৰ পৰা নিয়মীয়াকৈ ৰামধেনু পঢ়িছিলোঁ নিয়মীয়াকৈ মই দেশ পঢ়িছিলোঁ আৰু নিয়মীয়াকৈ মই ৰিডাৰ্ছ ডাইজেষ্ট পঢ়িছিলোঁ এই যে পঢ়িছিলোঁ মই ৰামধেনুখন যেতিয়া বন্ধ হ'ল তেতিয়া খুব দুখ লাগিছিলে যে দেশখনটো আছে আৰু অসমীয়া আলোচনী এখন যে লাগে সেইটো খুব অনুভৱ কৰিছিলোঁ মই সেইকাৰণে মই নিজে ভাবিলোঁ যে মই কি কৰিম এতিয়া মই যিহেতু মানে আছাম ট্ৰিবিউনৰ পৰা ওলাই অহা এটা মোৰ মনত ভাৱ হৈছিলে কাৰণ মই অকণমান বৰ বেছি মুক্ত মনে থাকি ভাল পাওঁ আৰু পৰিয়ালকেন্দ্ৰিক ব্যৱসায়ত সমস্যাটো হৈছে কি সৰুটো সদায় সৰু ডাঙৰ আগত বেছি কথা নকবি মই কৈছোঁ নহয় এনেকুৱা সেইটো কিন্তু মই ডাঙৰ সৰুৰ কথা নহয় মই কাৰো মানে বহতীয়া মই হ'ব নিবিচাৰোঁ মই আনকি সৰ্বানন্দ সোণোৱালকো মই ৰাজহুৱাভাৱে কৈছিলোঁ যে বহতীয়া নহ'ব আৰু কাকো বাবলৈ নিদিব মই নিজেও বহতীয়া হ'ব নিবিচাৰোঁ আৰু কাকো বাব দিব নিবিচাৰোঁ মই এইখিনিতে দৰ্শকসকলক এটা স্পষ্টীকৰণ দি লওঁ কাৰণ বহুতে হয়তো নাজানিব কথাটো প্ৰিয় দৰ্শক প্ৰদীপ বৰুৱা ডাঙৰীয়া হৈছে ৰাধা গোবিন্দ বৰুৱা আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাতা তেখেতৰ কনিষ্ঠ পুত্ৰ তেখেতসকলৰ 3জন ককাই ভাই তৃতীয়জন হৈছে প্ৰদীপ বৰুৱা তেখেত আছাম ট্ৰিবিউনৰ লগত দীৰ্ঘ সময় জড়িত হৈ আছিল তাৰপিছত তেখেতে নিজৰ ববীয়াকৈ ইণ্ডিপেণ্ডেণ্টভাৱে স্বাধীনভাৱে কাম কৰিবৰ বাবে আছাম ট্ৰিবিউনৰ পৰা ওলাই আহি প্ৰান্তিক প্ৰতিষ্ঠা কৰিলে আপুনি এই কথাটো ক'ব পাৰে হয় আচ্ছা সেইকাৰণে মই আলোচনী এখন যে লাগে মই তাৰ খুব প্ৰয়োজন বোধ কৰিছিলোঁ তাত নিৰুদ চৌধুৰী আছিলে আৰু নিৰুদ চৌধুৰীৰ লগত মোৰ বহুত কথাত মোৰ খুব মিল আছিলে মই নিৰুদাক অতি সন্মান কৰিছিলোঁ
আৰু নিৰুদ্ৰাৰ লগত লগ হৈ অসমবাণীৰ আমি বিহু সংখ্যা প্ৰথম উলিয়াইছিলোঁ অসমীয়া কাকত আলোচনীৰ বিহু সংখ্যা বা পূজা সংখ্যা আগতে নাছিলে সেই যে উলিয়াইছিলোঁ এখন আলোচনী হিচাপ ৰূপত তেতিয়াৰ পৰা এটা আগ্ৰহ এটা আছিলে যে অসমীয়া আলোচনী এখন উলিয়াব লাগিব উলিয়াম বুলি সদায় ভাবি থাকোঁ হিচাপ নিকাচ কৰোঁ কি কৰিম কি নকৰিম আৰু নিৰুদ্ৰাত মই কৈছিলোঁ যে আপুনি কিন্তু মোৰ লগত থাকিবই লাগিব দেই দৰকাৰ হ'লে আছাম ট্ৰিবিউনৰ চাকৰি ৰিজাইন দি হ'লেও আহিব লাগিব বোলে হ'ব সেইবিলাক নানান জল্পনা কল্পনা চলি আছিলে হিচাপ নিকাচো কৰি থাকিবলগীয়া হয়গৈ কাৰণ কথা হৈছে কি আলোচনী এখন চলালেইতো নহ'ব উলিয়ালেই নহ'ব সেইখন স্থায়িত্বটোৰ কাৰণে চিন্তা কৰিব লাগিব যে দেউলীয়া হৈ বন্ধ হৈ যাব সেইটো হ'ব নোৱাৰে আৰু মোৰ হাতত ইমান যে সীমাহীন ধন আছে যিমান লোকচান হৈ হ'ব মই চলাই থাকিম এটা সময়ততো কাকত আলোচনী যে উলিয়াইছিলে যিসকল ধনৱান তেনেকুৱা মানুহে উলিয়াইছিলে শেষত এৰি দিবলগীয়া হৈছিলে সেইকাৰণে মই এখন দামী বনাওঁ সদায় দুটা কথা ভাবিছিলোঁ যে প্ৰথম কথা সেইখন মই মাহেকীয়া নকৰোঁ মই পষেকীয়া কৰিম মাহেকীয়াটো বহুত ডাঙৰ গেপ পষেকীয়া কৰিম মই বিভিন্নজনৰ লগত যোগাযোগ কৰিছোঁ ভৱেন শইকীয়া ছাৰৰ লগত মোৰ খুব ঘনিষ্ঠতা হৈছিলে ছাৰ ইউনিভাৰ্চিটিত যেতিয়া টেক্সট বুকৰ মানে দায়িত্বত আছিলে ছাৰে মোক আৰু ছাৰৰ লগত আকৌ সম্বন্ধটো মই ছাৰৰ এখন নাটক কৰিছিলোঁ অকণমান দীঘলীয়া হৈ গৈছে কথাটো নাটক কৰিছিলোঁ তাত মোৰ যিটো ভাও আছিলে এটা মহা দগবাজ মানুহৰ ছাৰক মই সুধিলোঁ ছাৰ বোলো মই দেখাত দগবাজ যেন লাগে নেকি বোলো বা তুমি কি কথা কৈছা নাটকখনৰ মূল মানে সূত্ৰটো হৈছে যে মানুহক দেখাতে বিচাৰ কৰিব নোৱাৰি গোটেইখিনি মানুহৰ ভিতৰত আমাৰ বন্ধুখিনিৰ ভিতৰত তুমি আটাইতকৈ সৎ মানুহ মই জানো দেখাটো সৎ কিন্তু দৰ্শকে কেতিয়াও নাভাবক যাতে এই মানুহটোৱে বনবাস্তু হ'ব মানে ছাছপেঞ্চ ছাৰৰ লগত মোৰ তেতিয়াৰ পৰা খুব ঘনিষ্ঠতা ইউনিভাৰ্চিটিত যেতিয়া ছাৰ আছিলে মই টেক্সট বুক ছপা হৈছিলে অসমীয়াত মানে বিজ্ঞান প্ৰবৃত্তি বিভিন্ন তেতিয়া ছাৰৰ লগত মই প্ৰিণ্টাৰ হিচাপে ছাৰৰ লগত বহুত কাম কৰিছিলোঁ ছাৰক বহুত সহায় কৰিবলগীয়া হৈছিলে আৰু ছাৰে তেতিয়া মোক এটা কথা মোক কৈছিলে যে প্ৰদীপ এই কামটো যে কৰিছা তুমি কিন্তু অকল ব্যৱসায় ভালৰ পৰা নাভাবিবা দেই ক'ৰবাত হয়তো তোমাৰ দিগদাৰ হ'ব পাৰে লোকচানো হ'ব পাৰে তুমি এটা জাতীয় দায়িত্ব বুলি ল'লে মই ভাল পাম বোলো ছাৰ আপুনি মোক ক'ব নালাগে মই আপোনাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে মোৰ মনত সেই ভাৱটো আহিছেই যে আপুনি কি ধৰণে কাম কৰে আপোনাৰ মানে জীৱনাদৰ্শ কি সেইটো মই অলৰেডি প্ৰভাৱান্বিত হৈছোঁৱেই তো সেইকাৰণে ছাৰক মই ক'লোঁ যে আপুনি কিন্তু মোক সহায় কৰিব লাগিব কেলৈ কৰিম তাৰপিছতে ছাৰৰ বহুত কাহিনী গ'ল ইউনিভাৰ্চিটিৰ কাম এৰি পেলাই ছাৰে ৰেলৱে ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন হ'ল তেতিয়া ছাৰৰ মানে নতুন ঘৰ পালে ৰেলৱে সা সুবিধাও বহুত ছাৰে চিনেমা কৰিবলৈ ধৰিলে কিন্তু যেতিয়া সেইটো জনতা চৰকাৰৰ দিনত হৈছিলে হয় কিন্তু কেন্দ্ৰত যেতিয়া জনতা চৰকাৰ ফল কৰিলে তেতিয়া লগে লগে পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ আহি জনতা চৰকাৰৰ সকলো সিদ্ধান্ত যিটো সৰ্বসাধাৰণতে ভাৰতবৰ্ষত হয় আৰু তেওঁলোকৰ চব বেয়া আমাৰখিনিয়ে ভাল আকৌ তেওঁলোকৰ পিছত পৰৱৰ্তীকালত ইজনে কয় যে তেওঁলোকৰখিনি বেয়া আমাৰখিনিয়ে ভাল বা যে কি নহওক ছাৰক বৰ্খাস্ত কৰিলে ছাৰটো নিবনুৱা হৈ গ'ল নিশাটোৰ ভিতৰতে তেতিয়া মই ছাৰৰ ওচৰলৈ গ'লোঁ গৈ পেলাই ছাৰক মই খুব চিন্তা লাগিলে তেতিয়া ছাৰ খুব চিন্তিত ছাৰ আৰু বৌ মানে খুব নিৰ্বাক হৈ বহি আছে তেতিয়া মোক এটা কথা কওঁ মইতো আলোচনীখনৰ কথা কৈছিলোঁ লাহে ধীৰে উলিয়াম বুলি মই অহা ডিচেম্বৰৰ পৰাই উলিয়াম আপুনি কিন্তু একেবাৰে গুৰু দায়িত্ব ল'ব লাগিব বোলে হ'ব সেই যে হ'ব বুলি হ'ব এনেকৈ কয় ছাৰ এটা কথাবিলাক সেই ক'লে যে সেইটোতে যে আৰম্ভ কৰিলোঁ আৰু মই উভতি চোৱা নাই মই এখন দামী বনাইছিলোঁ ছাৰক দেখুৱালোঁ ছাৰে মোৰ দামীখন গ্ৰহণ কৰিলে যে হ'ব তুমি ঠিক ভাবিছা তো সেইটো 1981 চনৰ 1 ডিচেম্বৰত আৰম্ভ কৰিছে আৰু এতিয়া 2021 চনৰ ডিচেম্বৰ মাহ আপুনি সন্মুখীন হোৱা মূল প্ৰত্যাহ্বানবিলাক কি আছিলে অসমীয়া পষেকীয়া আলোচনী এখন নিয়মিত প্ৰকাশ কৰি থকা প্ৰত্যাহ্বান মই তেনেকৈ বিশেষ পোৱা নাছিলোঁ খালি এটাই চিন্তা আছিলে আৰ্থিকভাৱে মই খুব সচ্ছল নাছিলোঁ তেতিয়া কিন্তু সেইটো মই চম্ভালিব পাৰিছিলোঁ আৰু লেখক লেখিকাৰটো অভাৱ তেনেকৈ নাছিলে আৰু ছাৰ থকাৰ কাৰণে আৰু ছাৰৰ মানে সংস্ৰৱলৈ আহিবলৈ খুব বহুতে বিচাৰে আৰু ছাৰে সেই বিষয়ত খুব সকলোকে সহায় কৰে সেইফালৰ পৰা কাকতখনৰ মানে
আমি এটা খোপনি পুতিবলৈ একো বিশেষ অসুবিধা নহ'ল আৰু তাৰ মাজতে এটা কথা কওঁ তেতিয়া সাহিত্য সভা ডিফুত সাহিত্য সভা হৈছিলে আৰু সেইটোৱে আমাৰ 10 নম্বৰ সংখ্যা তাৰমানে 5 মাহ আমি পাৰ কৰিছিলোঁ বহুত বিপৰ্যয়ৰ মাজেৰে কিন্তু ল'লোঁ ডিফু সাহিত্য সভাত আমি এখন ষ্টল লৈছিলোঁ খুব ডাঙৰ ডিফু সাহিত্য সভা সঁচাকৈ মই বহুত কেইখন সাহিত্য সভা চাইছোঁ ডিফু সাহিত্য সভাৰ নিচিনা মানে সকলো ফালৰ পৰা মানে চিজিল আৰু মানুহৰ অংশগ্ৰহণো মানে ইমান আন্তৰিকতাৰে হৈছিলে মই পোৱা নাই আমি এখন ষ্টল ল'লোঁ আমাৰ ষ্টলখন কাষতে এজন ডিফুৰ ব্যৱসায়ীৰ তেওঁলোকক গাড়ী পাৰ্টছৰ দোকান আছিলে তেওঁক কওঁতে তেওঁলোকে এখন চাহৰ দোকানকে দিলে আৰু আমাৰ ষ্টলখনতে হয় কি ভৱেন শইকীয়া ছাৰটো আছেই তাৰোপৰি বীৰেণ ভট্টাচাৰ্য ভূপেন হাজৰিকা প্ৰমুখ্যে যিমান মানে হেৰি আছে আৰু ষ্টাৰ তাতে বহে আৰু এই তাৰ পৰা মানে চাহ আহি থাকে অনবৰতে আৰু অজান বৰুৱা আমাৰ শিল্পী কাৰ্টুন আঁকে তেওঁ তাতে অন দ্য স্পট কাৰ্টুন আঁকি থাকে মানুহৰ ভিৰ হয় আমাৰ ষ্টলখন সেইখন আৰু সেই তালৈ অসমৰ বিভিন্ন বিক্ৰেতাসকল আহিছিলে এই কাগজ পেপাৰৰে সেইবিলাক মানুহৰ লগতে যোগাযোগ কৰি মই কোন অঞ্চলত কাক এজেঞ্চি দিম তাতে মই সিদ্ধান্ত লৈছিলোঁ সেইটো এক প্ৰকাৰ আপোনাৰ অফিচ হৈ গৈছিলে হয় সেইটো হয় আচ্ছা আৰু সেই সংখ্যাটোত হৈছিলে কি ছাৰৰ অন্তৰীপখন নতুনকৈ সেইখন মানে সেইখন 2টা নে 3টা সংখ্যা ওলাই বন্ধ হৈ গৈছিলে নীলাচলত অন্তৰীপখন আৰম্ভ হৈছিলে আৰু কুলদীপ নায়াৰক প্ৰথম অসমত লিখাবৰ কাৰণে মই তেওঁক কুলদীপ নায়াৰে ইংৰাজীত লিখি অসমৰ কাৰণে তেওঁক অনুবাদ কৰা হৈছিলে তেওঁৰ কলমটো প্ৰান্তিকত দিছিল হোৱাৰ লগে লগে আমাৰ এটা বেলেগ সন্মান আহি গৈছিলে প্ৰিয় দৰ্শক প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ সম্ভৱতঃ এতিয়া আপোনাৰ বয়স 80 স্পৰ্শ কৰোঁ মই 83 চলি আছে 83 বছৰ কোভিড পৰিস্থিতিৰ প্ৰাক মুহূৰ্তলৈকে গুৱাহাটীৰ বুক ফেয়াৰ গ্ৰন্থমেলাত আজিও প্ৰান্তিকৰ ষ্টল থাকে আৰু তাত প্ৰদীপ বৰুৱা ডাঙৰীয়া সদায় সন্ধিয়া তাত উপস্থিত হয় আজিৰ এই 80 ঊৰ্ধৰ মানুহজনৰ প্ৰান্তিকৰ প্ৰতি জাতিৰ প্ৰতি ভাষাৰ প্ৰতি দায়বদ্ধতাৰ ইয়াতকৈ আৰু বেলেগ প্ৰমাণ দিব নালাগে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি আমাৰ মাজত উপস্থিত প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা ডাঙৰীয়া আমি প্ৰান্তিকৰ কথা উনকিয়াইছিলোঁ আপোনাৰ জীৱনৰ অলপ কথা স্পৰ্শ কৰিছিলোঁ প্ৰান্তিকৰ পাতত আপুনি বিচিত্ৰ বিষয়ৰ ওপৰত অৱলোকন কৰিছে সি জাতিৰ কথা হওক ভাষাৰ কথা হওক অথবা কিবা ব্যৱসায়ৰ কথা হওক কিবা আন্দোলনৰ কথা হওক কোনোবা মানুহৰ কিবা সমাজৰ উগ্ৰপন্থীৰ কথা হওক ইত্যাদি বিচিত্ৰ বিষয় আপুনি স্পৰ্শ কৰিছে মই এটা বিষয়লৈ আপোনাৰ মানে দৃষ্টিগোচৰ কৰিব খোজোঁ সেইটো হৈছে কি সাধাৰণতে আমাৰ দৰ্শকসকলে আপোনাৰ পৰা জানিবও বিচাৰিব আমি অসমীয়া মানুহ আপুনিও অসমীয়া ময়ো অসমীয়া আপুনি মোক কওকচোন যে অসমীয়া মানুহৰ শক্তিবোৰ ক'ত 2টা উদাহৰণ আৰু দুৰ্বলতাবোৰ ক'ত 2টা উদাহৰণ শক্তিটো আমি সহজতে জাগ্ৰত হওঁ সেইটো এটা শক্তি আমাৰ আবেগ খুব শক্তিশালী এনে নহ'লে অন্য সমাজত মানুহক জাগ্ৰত কৰা টান স্বাধীনতা আন্দোলনতো অসমীয়া মানুহ যেনেকৈ ওলাই আহিছিলে ভাৰতবৰ্ষৰ খুব কম ৰাজ্যতে তেনেকুৱা মানে সমৰ্থন পাইছিলে অসমীয়া মানুহৰ এটা কথা হৈছে কি আমি হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি আৰু দ্বিতীয় কথা হৈছে কি আমাৰ ইমান এটকা সকলোৰে সম্পদ নাই যে মোৰ আজি আন্দোলন কৰিব গ'লে মোৰ জীৱনটো কি হ'ব মোৰ পৰিয়ালৰ কি হ'ব ভাবাত নাই নাথিং টু লুজৰ নিচিনা কথা সেইকাৰণে সেইটো এটা অসমীয়া মানুহৰ শক্তি বুলি মই ভাবোঁ আৰু যি কাৰণে পাইক ব্যৱস্থা যেতিয়া হৈছিলে ঘৰে ঘৰে মানুহে ধনুকাৰ বনাইছিলে দা বনাইছিলে লাচিতক যুদ্ধলৈ আগুৱাই দিবলৈ 4 বছৰৰ আয়োজন হৈছিলে তেতিয়া সেই যে পাইক ব্যৱস্থাৰ যোগেদি এই আয়োজন চলিছিলে সেইবিলাক মানুহ একোজন সৈনিক আছিলতো
যিসকলে এই গোটেই যোগাৰ দিছিলে গোটেই আয়োজনটো সেইকাৰণে আহ্বান দিলে ওলাই আহ বুলি ক'লে অসমীয়া মানুহ যেনেকৈ ওলাই আহে ভাৰতবৰ্ষত কোনোৱে নাহে সেইটো এটা শক্তি আমাৰ এতিয়া কথা হৈছে কি শক্তিটো যেতিয়া আছে তাক একত্ৰিত কৰি সততাৰে আৰু শুদ্ধ দৃষ্টিৰে যদি কোনোবাই তাক ব্যৱহাৰ কৰিব পাৰে তেওঁৰ লাচিতৰ দৰে সফল হয় আমাৰ দুৰ্ভাগ্যটো হ'ল দুৰ্বলতাটো হ'ল এই যে শক্তিটো ওলাই অহাৰ লগে লগে যে ওলাই আহিলে তেওঁলোকক উচিত পথ দেখুৱাব নোৱাৰে আমাৰ নেতাৰ অভাৱ হ'ল আমাৰ নিকৃষ্ট নেতা সেইটোৱে আমাৰ দুৰ্বলতা আপুনি ক'ব খোজে যে জাতিৰ নিজৰ শক্তি আছে কিন্তু আমাৰ নেতৃত্বৰ দুৰ্বলতাৰ বাবে আমি সদায় বিপথে পৰিচালিত হৈ আহিছোঁ হয় বৰুৱা ডাঙৰীয়া অসমীয়া এটা ভাষাকেন্দ্ৰিক জাতি বুলি আপুনি মানি লয়নে কাৰণ ভাষাটো আমাৰ পৰিচয় যদি ভাষাটো অসমীয়া ভাষাটো আপুনি নিলগাই ৰাখে তেতিয়াহ'লে অসমীয়া জাতিটো বামুণ কলিতা কোচ কেওট মিচিং এনেকৈ ভাগ হৈ যাব গতিকে ভাষাটোৱে আমাক প্ৰতিনিধিত্ব কৰে যেনেকৈ বাঙালীক কৰে যেনেকৈ উৰিয়াক কৰে যেনেকৈ তেলেগু যেনেকৈ তামিল মাৰাঠী গুজৰাটী এইবিলাকৰ নিচিনা মই আপোনাক 3টা ভিডিঅ' দেখুৱাব খোজোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেত যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া তেখেতে চৰকাৰৰ এটা সিদ্ধান্ত বেকত কৰিছিল আপুনি প্ৰথম ভিডিঅ'টো চাই লওক তেনেকৈ আমি এই বছৰৰ ভিতৰতে এখন আইন আনিব গৈ আছোঁ যে মেট্ৰিক বা ক্লাছ 10ত MIL যদি আছামিজ ছাবজেক্ট নাথাকে আছামিজ কওঁতে বৰাক উপত্যকাৰ কাৰণে বেংগলী BTADৰ কাৰণে বড়োইজ আণ্ডাৰষ্টুড সেইটো মই ৰিপিট কৰা নাই সেইটো আছেই তেওঁলোকে চৰকাৰী চাকৰি আৰু ভৱিষ্যতে নাপাব সেইটো কাৰণে অসমীয়াও আমাৰ ল'ৰা ছোৱালীও যি ডন বস্কোত পঢ়ে মিডিয়ামটো ইংৰাজী থাকক কিন্তু এটা ছাবজেক্ট অসমীয়া জনাটো জৰুৰী কাৰণ নহ'লে তোৰ ফাইল নোটিং অসমীয়া নহ'ব অসমৰ ৰাজ্য ভাষা অসমীয়া ইভেন IAS অফিচাৰসকলো যেতিয়া অসমত আহে তেওঁলোকে অসমীয়া লিখা আৰু পঢ়া দুইটা শিকি ল'ব লাগে অথচ মোৰ ল'ৰাই এতিয়া অসমীয়া লিখিব নাজানিব পঢ়িব জানিব মাতৃভাষা হিচাপে কথিতটো জানে লিখিতটো নাজানে সেইটো কাৰণে এইবাৰ আমি এই আইনখনৰ আৰম্ভণি কিন্তু আমাৰ চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে অসমত যদি কোনোবাই চাকৰি কৰে মেট্ৰিকত MIL হিচাপে অসমীয়া জনাটো বাধ্যতামূলক ইয়াত মই বৰাক উপত্যকাৰ বঙালী আৰু BTADৰ বড়োটো মই ৰিপিট কৰা নাই তেওঁলোকৰ তাতে এই দুটা ভাষা থাকিলেও হ'বগৈ কিন্তু হোজাই আৰু লামডিঙত থকা ল'ৰাইও অসমীয়া জানিব লাগিব তেখেত শিক্ষামন্ত্ৰী থাকোঁতে 10মান শ্ৰেণী পৰ্যন্ত অসমীয়া ভাষা পঢ়াটো বৰাক আৰু বড়োলেণ্ড বাদ দি বাধ্যতামূলক বুলি ঘোষণা কৰিছিল সেইটোত কাৰোবাৰ ডিস্পুট থাকিব পাৰে কোনোবাই সেইটো নামানিব পাৰে কিন্তু তেখেত মুখ্যমন্ত্ৰী হৈয়ে এটা সিদ্ধান্ত ল'লে যোৱা বঙাইগাঁও কেবিনেটত আপুনি সেইটো এবাৰ চাই লওক ACS আৰু APSC যিটো মেইন পৰীক্ষা আছিলে তাত আগতে আমি এটা ভাষা অসমীয়াটো কম্পালসৰি আমি কৰি ৰাখিছিলোঁ তাৰ ফলত বিভিন্ন জনজাতীয় বা আন ধৰণৰ লোকৰ মাজত এটা প্ৰতিক্ৰিয়া আছিলে আৰু বিশেষকৈ অসমীয়া ল'ৰাই যিবিলাক ইংৰাজী মিডিয়ামত পঢ়ে তেওঁৰ প্ৰশ্ন আছিলে যে আমি কম্পিট কৰিব নোৱাৰা হওঁ আকৌ ইংলিছ এটা কোৱালিফাইং আছিলে যাৰ কাৰণে অসমীয়া মিডিয়ামত পঢ়া ল'ৰাই ইংলিছটো নোৱাৰিছিলে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে লেংগুৱেজ পেপাৰ নাথাকিব ইংলিছো নাথাকিব বা আন নাথাকিব কিন্তু তাৰ পৰিৱৰ্তে 3টা কণ্ডিশ্যন আহিব এটা হ'ব যে ACS আৰু APSC যদি কোনোবাই আবেদন কৰিব খোজে তেওঁ অসমৰ নাগৰিক হ'ব লাগিব ৰেচিডেণ্ট অফ আছামিজ হ'ব লাগিব দ্বিতীয়তে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম পঞ্জীকৃত হ'ব লাগিব তৃতীয়তে তেওঁলোকে মেণ্ডেটৰিলি অসমীয়া বা অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ যিকোনো জনজাতীয় ভাষা এটা সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব প্ৰথমটো ভিডিঅ'ত অসমীয়া বাধ্যতামূলক কৰা হ'ল দ্বিতীয়টো ভিডিঅ'ত APSCৰ পৰা বাধ্যতামূলক অসমীয়া প্ৰশ্ন কাকতখন উঠাই দিয়া হ'ল
যুক্তি হিচাপে তেখেতে কি ক'লে তৃতীয়টো ভিডিঅ'ত আপুনি চাওক। প্ৰথম কথা APSCত অসমীয়া ভাষা আছে, আজিও APSCৰ পৰীক্ষা অসমীয়া ভাষাত লিখিব পাৰে, কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এখন নটিফিকেশ্যন দিয়া হৈছিল যে 30 নম্বৰৰ এটা কোৱালিফাইং পৰীক্ষা দিব লাগে অসমীয়া আৰু ইংৰাজীত। ইংৰাজীৰ কোৱালিফাইং মাৰ্কছটো থকাৰ কাৰণে অসমীয়া ল'ৰাই তাত পৰীক্ষা দিব পৰা নাছিল, আৰু অসমীয়া কোৱালিফাইং মাৰ্কছটো থকাৰ কাৰণে অসমৰ ইংলিছ মিডিয়ামত পঢ়া জৱাহৰলাল নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, CBSC পাঠ্যক্ৰমত পঢ়া ল'ৰাবিলাকে APSC দিব পৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত বিষয়টো হাইকোৰ্টত গুচি গ'ল, আৰু হাইকোৰ্টত অমীমাংসিতভাৱে পৰি আছিল। এতিয়া আমি ভাল সিদ্ধান্ত ল'লোঁ। তেখেতে কৈছে যে যিবিলাক অসমীয়া মাধ্যমৰ ল'ৰা তেওঁলোকে ইংৰাজী 30 নম্বৰৰ কোৱালিফাইং পেপাৰখন দিবলৈ দিগদাৰ পায়, আৰু যিবিলাক ইংৰাজী মাধ্যমৰ ল'ৰা তেওঁলোকে অসমীয়াৰ 30 নম্বৰ কোৱালিফাইং পেপাৰখন দিবলৈ অসুবিধা পায়। সেইকাৰণে কোৰ্টৰ মতামতলৈ বাট নাচাই চৰকাৰে নিজেই সেইটো উঠাই লৈছে। আপুনি এই যুক্তিটো গ্ৰহণযোগ্য বুলি ভাবেনে? মই মুকলিভাৱে কৈ লওঁ, মই ৰাজনীতি বুজি নাপাওঁ, আৰু ৰাজনৈতিক সিদ্ধান্তবিলাকৰো মই যুক্তিযুক্ততা নুবুজোঁ। সেইকাৰণে মোৰ দৃষ্টিভংগীৰে মই কথাটো তেনেকৈ নাভাবোঁ। এটা কথা মই বিশ্বাস কৰোঁ যে কাৰো ওপৰত কোনো ভাষা জাপি দিব নোৱাৰে, কাৰো অধিকাৰ নাই, আৰু আমাৰ ওপৰতো ইংৰাজী ভাষাটো জাপি দিয়া নাছিলে, কিন্তু আমি ইংৰাজী ভাষাটোতো গ্ৰহণ কৰিছিলোঁ গোটেই দেশখনে। আজি ইংৰাজৰ যিটো প্ৰতিপত্তি আছিলে এতিয়াতো সেইটো একেবাৰে সীমিত হৈ এটা দ্বীপত পৰিলগৈ, কিন্তু ইংৰাজী ভাষাটোৰ প্ৰতিপত্তি বৰং দিনক দিনে বাঢ়ি গৈ আছে। ইংৰাজী ভাষাটো নোহোৱা কৰিব কোনেও নোৱাৰে। সেইকাৰণে ভাষাৰ এটা প্ৰচণ্ড শক্তি থাকে। ভাষাটোৰ ব্যৱহাৰিক দিশৰ ফালৰ পৰা ভাষাটোৰ মানে মান, এইবিলাক কথা। অসমীয়া ভাষাটো অতি সমৃদ্ধিশালী ভাষা। সেইকাৰণে সদায় মানুহে ভালটো ল'ব বিচাৰে। আমি কোনো ধৰণৰ বল প্ৰয়োগ নকৰাকৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক যদি আমি ওপৰলৈ লৈ যাব বিচাৰোঁ, সকলোৱে মানে জিকাত দলটোলৈ যাবলৈ ভাল পায়তো। অসমত যিসকল মানুহ আহিলে, বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, বিভিন্নজনৰ ভাষাভাষী মানুহ আহিছে, তেওঁলোকে বিশেষকৈ ব্যৱসায় বাণিজ্য কৰা মানুহসকলেতো নিজাভাগে অসমীয়া শিকি লৈছে। অসমীয়া আজি জ্যোতিপ্ৰসাদ আগৰৱালা ক'ৰ পৰা নোলালে? তেনেকুৱা যে এটা প্ৰক্ৰিয়া অসমীয়া ভাষাটো গ্ৰহণ কৰাৰ, আমি যদি জীয়াই ৰাখিব পাৰিলোহেঁতেন, এতিয়া যিটো ৰাজনৈতিক মেৰপাকত পৰি পেলাই গোটেইখন খেলি মেলি হৈছে, বিশৃংখল হৈছে, এইটো নহ'লহেঁতেন। এতিয়াও মই কওঁ, আমি অসমীয়া ভাষাটোক যিমানে শক্তিশালী কৰিবলৈ পাৰিম, আৰু মই প্ৰান্তিকত সঁচা কথা ক'ব গ'লে সেইটো এটা মই ভাবোঁ যে ভাষাটোৰ যিমান ফালৰ পৰা, যি ফালৰ পৰা বিজ্ঞান, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি মানে ভূমণ্ডল পৰা য'ত যি আছে পৃথিৱীৰ সকলো জ্ঞান যাতে অসমীয়া ভাষাত আলোচনা হ'ব পাৰে, যিটো কাৰণে ভাষাটোৰ সন্মান বাঢ়িব আৰু গুৰুত্বও বাঢ়িব, প্ৰয়োজনীয়তাও বাঢ়িব। এতিয়া সেইটো আমি নকৰাৰ কাৰণে আজি আমি এতিয়া এখন মানে গোটেই পলসত পঢ়ি পেলাই উঠাব নোৱাৰা এটা অৱস্থা হৈছে। সেইকাৰণে মই ৰাজনৈতিক সিদ্ধান্ত এটাৰ ওপৰত মই মতামত দিব নিবিচাৰোঁ, কাৰণ সেইটো কাৰ ভুল, কাৰ নিৰ্ভুল, কোনে লুটি বাগৰ দিছে, মই সেইটোও নকওঁ। কিন্তু আমাৰ দুৰ্ভাগ্যটো হৈছে সেইটো, এতিয়াও সময় আছে, আমি অসমীয়া ভাষাটোক আৰু ওপৰলৈ নিয়াৰ ৰাস্তা আছে। তিনিটা বিশেষ কাৰণত এটা ভাষা জীয়াই থাকে। ভাষাটো চৰ্চা হ'ব লাগিব প্ৰচুৰ, ব্যৱসায় বাণিজ্য, অফিচ কাছাৰীত ভাষাটো প্ৰচুৰভাৱে ব্যৱহাৰ হ'ব লাগিব। তৃতীয় হ'ল তাৰ উৎকৃষ্ট চিৰযুগমীয়া সাহিত্যৰ মাজত। সংস্কৃত ভাষাটোৰ সকলো শেষ হৈ গ'ল, ই ব্যৱসায় বাণিজ্য, চৰকাৰী বা চৰ্চা ক'তোৱেই নাই, কিন্তু তাৰ উৎকৃষ্ট চিৰযুগমীয়া সাহিত্যৰ আজিৰ মাজত সংস্কৃত ভাষাটো জীয়াই আছে। অসমীয়া ভাষাটো যদি আমি চৰ্চা নকৰোঁ, যদি আমি আমাৰ নিজৰ মানুহখিনিয়ে যদি এটা পৰ্যায়লৈকে তাক শিকাটো বাধ্যতামূলক কৰিব নোৱাৰোঁ,
অথবা অফিচ কাছাৰীত তাৰ প্ৰয়োগ যদি বা ব্যৱসায় বাণিজ্যত তাৰ প্ৰয়োগ যদি আমি বৃদ্ধি কৰিব নোৱাৰোঁ, আপুনি ভাবেনে এই ভাষাটোৱে আমাক চিৰকালৰ বাবে প্ৰতিনিধিত্ব কৰি থাকিব? সেইটো খুব ডাঙৰ সমস্যা হৈছে আৰু মই প্ৰান্তিকৰ যোগেদি সেইটো কথাকেই মই গুৰুত্ব দি আহিছোঁ। আপুনি যদি প্ৰান্তিকৰ সংখ্যা আমাৰ যিবিলাক বিষয় আমি আলোচনা কৰি আহিছোঁ আজি সুদীৰ্ঘ দিন ধৰি আমি এই বিষয়বিলাকেইতো কৰি আহিছোঁ যাতে সেই দুৰ্বলতাটো আমাক আমনি নকৰে। আমি যিমানেই পাৰোঁ শক্তিশালী হওঁ, ভাষাটো ধৰক বিভিন্ন ধৰণৰ মানুহৰ চৰ্চা বাঢ়ক, জ্ঞান বাঢ়ক, বিভিন্ন মানে অনা অসমীয়া মানুহ অসমীয়াত চৰ্চা কৰিবলৈ আগবাঢ়ি আহক। আমিয়ে মন কৰিছোঁ যাৰ মাতৃভাষা অসমীয়া নহয়, যে কৰ্মকাৰ তেখেতৰ মাতৃভাষা অসমীয়া নহয়, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত তেখেতে উপন্যাস লিখিছে। তেখেতে কিয় আহিলে? তেখেতে মানে তেখেত বৰপেটাৰ মানুহ, তেওঁ শিৱসাগৰত চাকৰি কৰিছিলে। ৰবীন্দ্ৰই ৰংমন ভাস্কৰ চিৰিজ লিখিছে। তেতিয়াহ'লে সেইটোতো কোনো বলপূৰ্বকভাৱে কৰা নাই, এই যে স্বতঃস্ফূৰ্তভাৱে সোমাই পৰিছে। এই ব্যৱস্থাটো আমি যে চলাই ৰাখিব পাৰোঁ, বহুত ক্ষেত্ৰত আমি নোৱাৰিলোঁ। হয়, সেইটো যাতে নহওক, মই প্ৰান্তিকত কিন্তু সেই কথাষাৰত মই খুব সচেতন। সময়ৰ পৰিৱৰ্তন হ'ল। চাওক, আগতে আজিৰ পৰা ৭০ দশকৰ আগৰ কথা কৈছোঁ মই, অসমীয়া সৰহসংখ্যক কিতাপৰ প্ৰকাশক আছিল বাঙালী মানুহ। শ্ৰীভূমি পাব্লিছিং, চপলা বুক ষ্টল, শ্বিলং, এইবিলাক আছিল আমাৰ পুৰণা অসমীয়া সাহিত্যৰ প্ৰকাশক। কিন্তু সময়ৰ পৰিৱৰ্তন হৈছে, সেই অৰুণ পুৰকায়স্থও নাই, সেই চপলা বুক ষ্টলৰ সেই পৰিয়ালো নাই। এতিয়া কথা হ'ল যে এই সময়ত, যি সময়ত আপুনি কৈছে যে ইংৰাজী ইমান এটা শক্তিশালী ভাষা, আজিৰ তাৰিখত আটাইতকৈ বেছিকৈ কোৱা ভাষাবিলাকৰ ভিতৰত আপুনি যদি বেছি মানুহে চৰ্চা কৰা মানুহৰ ভিতৰত ১ নম্বৰ মাণ্ডাৰিন চীনা ভাষা, ২ নম্বৰ স্পেনিছ, ৩ নম্বৰ ইংলিছ, চতুৰ্থটো কিন্তু বাঙালী। হয়, গতিকে ইমান এটা শক্তিশালী ভাষাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আমি কোনো মতে ওলাই আহিছিলোঁ এই ১০০-১৫০ বছৰ আগত। সদায়ে আমাৰ মনত এটা হীনমন্যতা, সদায়ে আমাৰ এটা শংকা। এই শংকাৰ পৰা আমি কোন মুহূৰ্তত ইতিহাসৰ, ভৱিষ্যত ইতিহাসৰ কোন সময়ত আমি মুক্ত হ'ব পাৰিম? মুক্তটো হ'বই লাগিব। হয়, কিন্তু কেনেকুৱা অৱস্থাত আমি ভাবিম যে আমি মুক্ত? মুক্ত হ'বলৈ হ'লে নিজৰ শক্তি বঢ়াব লাগিব। ৰাইট। নিজৰ শক্তি নবঢ়াই লোকক গাত দোষ দি থাকি আমি কোনো জাতি জীয়াই থাকিব নোৱাৰে। মোগলক যেনেকৈ, মোগলৰটো সৰ্বব্যাপ্ত হৈছিলে ভাৰতবৰ্ষত ঔৰংজেবৰ দিনত যিটো মানে স্থিতি হৈছিলে, আমিতো ওফৰাই পঠিয়াইছোঁ নহয় জানো? আমিতো তেনেকুৱা ভাষাৰ ক্ষেত্ৰত মই এইটো যুদ্ধৰ মানে এইটো এটা মানে এইটো হেংদাং লৈ যোৱা, হেংদাং লৈ যোৱাত য'ত নহয়, এইটো কলম লৈ কৰা যুদ্ধ। তো সেইটো দিশৰ পৰা আমি আৰু যিমানে প্ৰতিপক্ষ শক্তিশালী হয় সিমানে প্ৰত্যাহ্বানমূলক হয়। সেইকাৰণে এতিয়া আমাৰ কাৰণে খুব এটা ডাঙৰ প্ৰত্যাহ্বান আছে, যিটো প্ৰত্যাহ্বানত আমি অতি আন্তৰিকতাৰে মানে সংযত হ'ব লাগিব। দ্বিতীয় কথা হৈছে কি, ক'ৰবাত ছাইনবোৰ্ড মোহাৰি পেলাই, এই ছাইনবোৰ্ড মোহৰাটো আমি আৰম্ভ কৰিছিলোঁ। গুৱাহাটীতে ইংৰাজী ছাইনবোৰ্ড কিছুমান আলকেটাখানা আৰম্ভ কৰিছোঁ। সেইটো পন্থাৰে এটা ভাষা ৰাখিব নোৱাৰে। ভাষাৰ চৰ্চা হ'ব লাগিব, তাৰ ওপৰত প্ৰচুৰ গৱেষণা হ'ব লাগিব, দেশপ্ৰেম থাকিব লাগিব, স্বাভিমান থাকিব লাগিব, আৰু তাৰ এজন সৈনিক হিচাপে তাত যোগ দিব লাগিব। পাইকসকলে যেনেকৈ দেশৰ কাৰণে ঘৰতে বহি মানে অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিছিলে বা অন্য যা যোগাৰ কৰিছিলে, প্ৰত্যেকজন মানুহে এতিয়া সেইটো কৰিবলৈ হ'লে অসমীয়া পঢ়িব লাগিব। আমি যিসকল, আমি এটা উদ্দেশ্য ৰাখি এখন আলোচনী মই উলিয়াইছোঁ আজি ৪০ বছৰে, তাত আমাক সহযোগ কৰক, নহয় জানো? তাতো লেখকসকলে, আমাৰ এতিয়া লেখকৰতো অভাৱ নাই, আমাৰ এতিয়া পঢ়ুৱৈৰ অভাৱ আছে। আমি বিশ্বাস কৰক, গড় হিচাপে অনলাইন হোৱাৰ পৰা ৪টা গল্প, ১৫টা কবিতা দৈনিক পাওঁ। আমাৰ ১৫ দিনৰ ভিতৰত খুব বেছি 2টা বা 3টা গল্প লাগে। এইসকলে যে এতিয়া উপন্যাস আমি প্ৰকাশ কৰি আছোঁ, আমাৰতো 10খন উপন্যাস পঢ়ি আছে। মই কৈছোঁ যে মই আপোনাৰ মোৰ জীৱনকালতে শেষ নহ'ব এইকেইখন, আপোনালোকে লৈ যাওক। নহয়, আপুনি থকচোন, যেতিয়াই পৰা ওলাব। এইসকলতো চৰ্চা কৰি আছে। এইসকল মানুহক যদি আমি জাতিটোৱে তুলি নধৰোঁ, তেখেতসকলে এটা স্পৃহাত কৰিছে, এটা আগ্ৰহ অনুভৱ কৰিছে, যিমানেই পাৰোঁ অসমীয়া চৰ্চা কৰোঁ। সেইকাৰণে আমাৰ লেখকৰ অভাৱ নাই দেই।
লেখকৰ অভাৱ একদম অভাৱ নহয় অভাৱ পঢ়ুৱৈৰ অভাৱ আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আমাৰ আজিৰ অতিথি প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা ডাঙৰীয়া আমি ভাষাৰ কথা পাতিছিলোঁ আপুনি কৈছিল পঢ়ুৱৈৰ অভাৱ হৈছে এতিয়া অসমীয়া ভাষাৰ চৰ্চা যদি কমি যায় পশ্চিমবংগত 20 লাখতকৈ বেছি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ কিন্তু লোকসেৱা আয়োগৰ পৰীক্ষাত বাংলা ভাষাটো বাধ্যতামূলক আমাৰ ইয়াত 10 লাখ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত আছে তেওঁলোকৰ কাৰণে কিন্তু লোকসেৱা আয়োগৰ পৰীক্ষাটো বাধ্যতামূলক নহ'ল অসমীয়া পেপাৰখন এতিয়া পঢ়ুৱৈৰ সংখ্যা যদি নাবাঢ়ে এটা প্ৰজন্মৰ পাছত দুটামান প্ৰজন্মৰ পাছত হয়তো লেখকৰ সংখ্যাও নাবাঢ়িব স্বাভাৱিকতে গতিকে এইটো কেনেকুৱা পৰিস্থিতিত আমি ভাষাটো ৰাখিব পাৰিম সেইটো এটা ডাঙৰ সমস্যা সঁচাকৈ বৰ ডাঙৰ আৰু সেইটো সমস্যা মই নিজেই অনুভৱ কৰিছোঁ আমি এটা সময় আছিলে প্ৰান্তিক আমি 50 অতিক্ৰম কৰিছিলোঁ হয় এতিয়া নামি হয় যিটো সংখ্যা পাইছে মোৰ ক'বলৈকে লাজ লাগে হয় সেইটো মই স্বীকাৰ কৰিলে আমাৰ দুৰ্বলতাটো ইমান স্পষ্টভাৱে ওলাই যাব অকল প্ৰান্তিক বুলি নহয় ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে অনলাইন যিবিলাক টেক্সট আহি আছে যিবিলাক পঢ়া সামগ্ৰী আহি আছে তাত কিন্তু মানুহৰ ব্যস্ততা বাঢ়িছে যাৰ কাৰণে কিতাপ আৰু আলোচনীৰ পঢ়ুৱৈ বহুত কমি গৈছে আপুনি এই কথাটো মানি লয়নে হয় কাপোৰৰ বেপাৰৰ পৰা আৰম্ভ কৰি যিকোনো বেপাৰ যেনেকৈ অনলাইন ব্যৱসায়ে যেনেকৈ গ্ৰাস কৰি পেলাইছে কিতাপৰ আৰু আলোচনীৰ ব্যৱসায় গ্ৰাস কৰি পেলাইছে মই এটা সৰু উদাহৰণ দিওঁ টিয়ক আপুনি জানে ধনী কবি বিনন্দ বৰুৱাৰ জন্মস্থান তেনেই সৰু চহৰ আগতে চহৰ নাছিলেই এতিয়া টিয়কত সেই অঞ্চলটোত 100খন পিকআপ ভান ৰৈ থাকে একমাত্ৰ অনলাইন ব্যৱস্থাৰে অহা সামগ্ৰী ডেলিভাৰী দিবৰ কাৰণে সুদূৰ গাঁও অঞ্চলত এতিয়া বৃহৎভাৱে এটা ডাঙৰ নেটৱৰ্ক যাৰ ফলত সকলো জেগাতে কাপোৰৰ দোকানৰ ব্যৱসায় কম একেধৰণৰ কিতাপৰ একে অৱস্থা মই নিজে অনলাইন আনো কিতাপ আপুনিও আনে গতিকে এই ধৰণে আমি হয়তো এটা দিনত আমি বিকল্পৰ চিন্তা কৰিব লাগিব আপুনি বিকল্পবোৰ কেনেকুৱা হ'ব আপোনাৰ কিবা ধাৰণা আছেনে বাৰু বিকল্প কথা হৈছে কি আমি সকলো ফালৰ পৰা আগুৱাই গৈ আছোঁ প্ৰত্যেক ব্যক্তিগত জীৱনতো আমি আধুনিক সঁজুলিৰ নিৰ্ভৰশীল হৈ আহিছোঁ সেইকাৰণে ছপা মাধ্যমৰ কিতাপ বা আলোচনীৰ চাহিদাটো নোহোৱা হৈ যাব বুলি মই নাভাবোঁ কেতিয়াও নাভাবোঁ কাৰণ এইটোৰ এটা বেলেগ আমেজ আজিৰ পৰা 5 বছৰ আগতে আপুনি জানে যে আমেৰিকাৰ দুখন আলোচনী টাইম আৰু নিউজউইক পত্ৰিকাই তেওঁলোকে অফলাইন গোটেই ব্যৱস্থাটো বন্ধ কৰি অনলাইন কৰিছিল কিন্তু 6 মাহৰ পিছত তেওঁলোক আকৌ অফলাইনত ঘূৰি কৰিবলৈ বাধ্য নোৱাৰিলে তেওঁলোকৰ পাঠকে তেওঁলোকে দাবী তুলিলে যে এইটো হ'বই এইটো ঠিক সেইটো আপুনি ঠিকেই কৈছে মই অকণমান টেইল পিছৰ ফালে আহিব খুজিছোঁ সময় কমি আহিছে আপুনিতো প্ৰান্তিক সম্পাদনা কৰোঁতে বহুত আমোদজনক ঘটনাৰ সন্মুখীন হয় বহুত ধৰণৰ ইণ্টাৰেষ্টিং হয়তো ময়ো কিবা ইণ্টাৰেষ্টিং কৰি পেলাইছোঁ যদি আপোনাৰ সন্মুখত নাজানো তেনেকুৱা দুটামান আমোদজনক ঘটনা কওকচোন তেনেকুৱা খুব আমোদজনক ঘটনা মানে সম্পাদনা কৰাৰ ক্ষেত্ৰত বা অন্য ক্ষেত্ৰত হোৱা নাই কিন্তু আমাৰ কাৰ্যালয়টো এটা নিৰিবিলি অঞ্চল হয় সেইটো এটা মানুহৰ মানে ঘাই ৰাস্তাৰ পৰা আমি দূৰত সেইকাৰণে ফাঁচী বজাৰ মানুহজন আহি পেলাই আহি কয় ইছৰাম আপোনালোকৰ ইয়াত আহি ইমান ভাল লাগে ইমান ঠাণ্ডা হাই হুল্লা নাই আমাৰ অফিচত একেবাৰে নিস্তব্ধতাটোৱেই মানুহৰ মানে চাউণ্ড অফ চাইলেঞ্চটো আমাৰ অফিচত শুনে হয় এটা এদিনৰ ঘটনা কওঁ আমি কাম কৰি আছোঁ আমাৰ চৌহদত এখন গাড়ী সোমাইছে মই ওপৰৰ পৰা গম পাইছোঁ ডাঙৰ চাইজৰ গাড়ী আৱাজটোতে ধৰিব পাৰিতো তাৰ এজন মানুহ সোমাইছে আহি পেলাই আমাৰ প্ৰসন্ন শৰ্মা আমাৰ যিজনে মানে ব্যৱসায়িক দিশটো চাই তেওঁৰ সন্মুখত এজন মানুহ বহিছে আমাৰ মানে মুকলিটো অফিচটো আমাৰ কোনো বেৰ নাই দেই এটা হলত আমি বহোঁ সেইকাৰণে তেওঁৰ লগত কি কথা পাতিছে মই শুনিছোঁ তেওঁ গম পাইছোঁ এইটো মানে আজমল ফাউণ্ডেশ্যনৰ পৰা আহিছে তেওঁলোকৰ কিবা এটা স্কলাৰশ্বিপ সংক্ৰান্তত এটা বিজ্ঞাপন দিবলৈ তেওঁ কথা পাতি আছে হঠাতে
মই নিজৰ কামত ব্যস্ত হৈ আছোঁ হঠাতে এজন মানুহে আৰে কি একটা মন্দিৰৰ পৰিৱেশ বোলে চিঞৰ এটা শুনিলোঁ মইতো চক খাই গ'লোঁ আজমল দাৰিয়া আজমল আহি একদম মানে নাটকীয় হেৰিত এনেকৈ চিঞৰি দিলে মন্দিৰৰ পৰিৱেশ ইয়াত আছে মানে তেওঁ ভবা নাই যে ইমান নিস্তব্ধতাৰে এটা প্ৰতিষ্ঠানত কাম কৰে সেইটো মানে অতি আমোদজনক কথা সেইটো হ'ল আৰু আকৌ তাৰ একেধৰণতে উৎপল দত্তই তেওঁৰ 6 বছৰীয়া জীয়েকক তাই এতিয়া ডাঙৰ হ'ল তাই এতিয়া চাকৰি কৰে লৈ পেলাই এদিন প্ৰান্তিকৰ কাৰ্যালয়লৈ আহিলে আহি পেলাই উৎপলে মোৰ লগত কথা পাতিলে তাৰপিছত কথা পাতি গ'ল গৈ পেলাই উৎপলে জীয়েকে মাকক গৈছে কেনেকুৱা অফিচ জানো কোনেও কাম নকৰে তই কেনেকৈ গম পালি এটা মাত নুশুনিলোঁ তাত কামেই নহয় তাৰমানে কোনো কাম কৰিবলৈ হ'লে মানে বেলবেলাই থাকিব ছোৱালীজনী 6 বছৰীয়া ছোৱালীজনীৰ ধাৰণাটো যে অফিচটোত এটা শব্দ নুশুনিলোঁ তাত যে কাম কৰে তাৰ প্ৰমাণে নাই দেখোন বৰুৱা ডাঙৰীয়া আপুনি ৰাজহুৱা জীৱনত দীৰ্ঘদিন আছে আপোনাক লৈ কোনো ধৰণৰ বিতৰ্ক নাই বিতৰ্কৰ বৰ্হিভূত বহুত মানুহ আছে পৃথিৱীত মই নকওঁ যে সকলোৰে বিতৰ্ক ৰাজহুৱা জীৱনত বিতৰ্ক থাকিবই লাগিব বুলি কিন্তু আপুনি অসমৰ অন্যতম এজন ধনী মানুহৰ ঘৰৰ ল'ৰা কিন্তু মই মন কৰিছোঁ দীৰ্ঘদিন ধৰি আপোনালোকক দেখি আপোনালোকৰ সান্নিধ্যত মই মন কৰিছোঁ আপোনালোক ফ'ৰ্চড মিডল ক্লাছ জোৰকৈ আপোনালোকে মধ্যবিত্ত হৈ থাকে না ফ'ৰ্চ মিডল ক্লাছ নহয় বাই চইচ মিডল ক্লাছ মিডল ক্লাছ কোনো অভাৱ বা কোনো এটা যে মানুহে মোক কি ভাবিব এনেকুৱা কৰিলে সেইটো নহয় মিডল ক্লাছ মানে উত্তম ব্যৱস্থা বুলি ভাবোঁ আৰু মই সদায় ভাবোঁ যে অৰ্থই অনৰ্থৰ মূল মোৰ মানি মোৰ ভাইচ সেইকাৰণে টকা পইচা যিমানে কম হয় মই এইবাৰ নীলমণি ফুকনক লৈ পেলাই এটা সম্পাদনা লিখিছোঁ আমাৰ যে এটা মানসিকভাৱে আমি বিধ্বস্ত হৈ গৈছোঁ ন্যায় মানে সততা এইবিলাক যে চেছ হৈ গৈছে এইটো এটা ছবি আমি লক্ষ্য কৰিছোঁ কাগজখন পঢ়িবই নোৱাৰি প্ৰত্যেক দিনাই কিবা লোভ হেৰি তেনেকুৱা ক্ষেত্ৰত মানে নীলমণি ফুকনে জ্ঞানপীঠ পোৱাৰ সন্মানততো আমি অভিভূত হৈছোঁৱেই কিন্তু নীলমণি ফুকনৰ যিটো মানে জীৱন আদৰ্শ মানুহৰ যিটো সৰলতা নিৰ্মোহ নিস্পৃহ অথচ উচ্চ চিন্তা সেইটো আমাৰ প্ৰতিজন অসমীয়া মানুহৰ কাৰণে আদৰ্শনীয় বা অনুকৰণীয় হ'ব নোৱাৰে কিয় মই এই কথাটোৱে আপুনি সম্পাদকীয়ত লিখিছোঁ বৰুৱা ডাঙৰীয়া মোৰ শেষ প্ৰশ্ন আপোনাক যদি জীৱনটো আকৌ আৰম্ভ কৰিবলৈ দিয়া হয় আপুনি কেনেকৈ আৰু কি হ'ব কেনেকৈ আৰম্ভ কৰিব আৰু কি কৰিব মই পুনৰ জন্ম বিশ্বাস নকৰোঁ মই আপোনাক এটা অপশ্যন দিছোঁ বিকল্প দিছোঁ যে আপোনাক মই এই মুহূৰ্তত জীৱনটো আকৌ আৰম্ভ কৰিবলৈ দিলোঁ এটা কল্পনা মই সেইটো কল্পনা মই কেতিয়াও ভাবাও নাই সেইটো দিশত মই মনোযোগো দিয়া নাই মই ছেকেণ্ড ইনিংছৰ কথা নাভাবোঁ টেষ্ট খেলাতকৈ মই ওৱান ডে বেছি ভাল পাওঁ 50টা অভাৰৰ ভিতৰতে যি হ'ল সকলো প্ৰকাশ হ'ল তাৰপিছত শেষ হৈ পেভিলিয়নলৈ উভতি গুচি যাম যেনেকৈ আহিছোঁ তেনেকৈ ভালে ভালে গুচি যাম আকৌ এটা মোৰ ছেকেণ্ড ইনিংছৰ মোৰ আশা আকাংক্ষা কল্পনা মোৰ নাই কিন্তু আপুনি উকিল হোৱাৰ ইচ্ছা কৰিছিলে আপুনি আৰু পঢ়িবলৈ ইচ্ছা কৰিছিলে আছাম ট্ৰিবিউনত আহিলে প্ৰান্তিক উলিয়ালে এইবোৰ এটা নিয়তিয়ে লৈ যোৱাৰ নিচিনাকৈ আপোনাক লৈ গৈ আছে কিন্তু মই আপোনাক এটা জীৱন দিব খুজিছোঁ যে আপুনি কি হ'ব তেতিয়া কি কৰিব অন্য যি হওঁ নহওঁ মই যাতে সততা ৰক্ষা কৰিব পাৰোঁ কোনো ক্ষেত্ৰতে মোক কোনো আঙুলিয়াব নোৱাৰে যিকোনো হ'ব পাৰোঁ ডকাইত হ'লেও বোধ কৰোঁ এনেকুৱাকৈ ডকাইতি কৰিম সেই ডকাইতিৰে মই ৰবিন হুডৰ নিচিনাকৈ ভাৱ ক'ম সেইকাৰণে মোৰ এটাই কথা যে মোক কোনেও সেয়া কৰিব নোৱাৰে কোনেও মোলৈ আঙুলি টোৱাই পেলাই মোক কথা ক'ব নোৱাৰে অন্ততঃ সেইটো সুবিধা মই কাকো দিব নিবিচাৰোঁ প্ৰান্তিকৰ এই 40 বছৰ পূৰ্তি মুহূৰ্তত আপোনাক ষ্টুডিঅ'ত পাই আমি অত্যন্ত আনন্দিত আপোনাৰ দীৰ্ঘ সক্ৰিয় জীৱন সুস্বাস্থ্য কামনা কৰিলোঁ বৰুৱা ডাঙৰীয়া আকৌ লগ পাম এই ষ্টুডিঅ'ৰ মজিয়াতে নমস্কাৰ এইখিনিতে মই আপোনালোকৰ এই অনুষ্ঠানটো
যিসকল শ্ৰোতা দৰ্শকে চাইছে তেখেতসকলক মই ধন্যবাদ দিছোঁ, তেখেতসকলৰ প্ৰতি মই প্ৰণাম জনাইছোঁ। কাৰণ এই গোটেই কথাখিনি আপোনালোকৰ উদ্দেশ্য কৰিয়ে কোৱা হৈছে আৰু তেখেতসকলক মই এই ধৈৰ্য দি যে শুনিলে বা শুনিব মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। থেংক ইউ, বহুত ধন্যবাদ। This program was brought to you by Oil India Limited, a people's company.